নমস্কাৰ মই সমীৰণ বৰা আৰু পুনৰবাৰ স্বাগতম জনাইছো আটাইকে এটা নতুন ভিডিঅ'লৈ আজিৰ ক্লাছটোত আমি আলোচনা কৰিবলৈ গৈ আছো বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটোৰ পাৰ্ট নাম্বাৰ 3 সো ইয়াৰ আগলৈকে আমি ক্ৰমবিকাশ পঢ়িছো প্ৰথম ক্লাছটোত আমি বংশগতি পঢ়িলো তাৰ পিছত আমি ক্ৰমবিকাশ পঢ়িলো আজিৰ ক্লাছটোত আমি আৰম্ভ কৰিম প্ৰজাতিকৰণৰ পৰা সো আমি যেতিয়া প্ৰজাতিকৰণ পঢ়িবলৈ যাম হেৰিডিটি এণ্ড ইভলিউচনত বংশগতি আৰু ক্ৰমবিকাশত তেতিয়া আমি এটা ধুনীয়া এক্সাম্পল ল'ব পাৰো যেটো তোমালোকৰ কিতাপখনতো দি থোৱা হৈছে আমি যেতিয়া ক্ৰমবিকাশ পঢ়িছিলো ক্ৰমবিকাশ পঢ়োতে আমি তাতে এটা গোবৰুৱাৰ এক্সাম্পল লৈছিলো হয়নে যে এখিনিমান গোবৰুৱা আছিল তাত নীলা ৰঙৰ সেউজীয়া ৰঙৰ ৰঙা ৰঙৰ কি কাৰণত কেনেকুৱা ধৰণৰ কি ৰং লৈছিলো সেইখিনি আমি আগৰ যেতিয়া লেকচাৰটো চাই দিম তেতিয়া বুজি পাই যাম আজি ষ্টৰীটো অলপমান বেলেগ টাইপৰ হ'ব গোবৰুৱাক লৈ আমি পঢ়িম বাৰু কিন্তু হেতু কিহৰ ক্ষেত্ৰত প্ৰজাতিকৰণৰ ওপৰত যে প্ৰজাতিকৰণ বুলি ক'লে বা স্পেচিয়েশন বুলি ক'লে এটা নিৰ্দিষ্ট এটা প্ৰজাতি বেলেগ এটা প্ৰজাতিৰ কেনেকৈ নতুনকৈ সৃষ্টি হ'ব পাৰে বা নতুনকৈ প্ৰজাতি এটাৰ কেনেকৈ সৃষ্টি হ'ব পাৰে তোমালোকৰ কিতাপখনত খুব ধুনীয়াকৈ এটা ষ্টৰী নিচিনাকৈ বুজোৱা আছে সো হেতু মই তোমালোকক ইয়াতে প্ৰথমতে বুজাই দিওঁ চোৱা ধৰি লোৱা এনেকুৱা হ'ল যে এই যে গোবৰুৱাখিনি আমি লাষ্ট ক্লাছটোত পঢ়িছিলো ক্ৰমবিকাশৰ ক্ষেত্ৰত ৰঙা ৰঙৰ গোবৰুৱা আছিল সেউজীয়া ৰঙৰ গোবৰুৱা আছিল এই গোবৰুৱাবিলাক যেনিবা এখন হাবিত যিখিনি তাহাঁতি গছৰ পাত খায় সেই গছজোপা বহুত বেছি হৈ গ'ল গোটেই পাহাৰটোতে বা গোটেই অঞ্চলটোতে এখন হাবিৰ নিচিনাকৈ গোটেই গছজোপা বিয়পি গুচি গ'ল তেতিয়াহ'লে তোমালোকে ভাবাচোন আগতে যদি অকল নিৰ্দিষ্ট এটা অংশতে সেই গছ কেইজোপা আছিল যিবিলাক গছৰ পাত গোবৰুৱাই খাইছিল এতিয়াতো গোটেই পাহাৰটোতে বা গোটেই অঞ্চলটোতে ধৰি লোৱা কি আছে সেই গছখিনি আছে তাৰ মানে তাহাঁতৰ খাদ্য আছে গতিকে খাদ্যৰ বাবে এই গোবৰুৱাখিনিও কি হ'ব সেই গোটেই অঞ্চলটোত কি হৈ যাব বিয়পি পৰিব একদম সিম্পল এটা কথা আগতে খুব এটা সৰু এলেকাত আছিলে এতিয়া ডাঙৰ এটা এলেকাত গোটেই গোবৰুৱাখিনি কি হৈ গ'ল বিস্তৃত হৈ গ'ল বা হিচৰিত হৈ গ'ল তাত ৰঙা ৰঙৰো আছে আৰু সেউজীয়া ৰঙৰো আছে চাবা দেই কাহিনীটোৰ টুইষ্টটো আহি যাব এতিয়া তোমালোকে গম পাইছিলা যে কাউৰীয়ে গোবৰুৱাবিলাক খাইছিল হয়নে কাউৰীয়ে আকৌ গোবৰুৱা খাওঁতে পাতৰ লগত মিলি থকাৰ কাৰণে সেউজীয়া ৰঙৰ গোবৰুৱাবিলাক ভালকে পটককে দেখি পোৱা নাছিল কিন্তু ৰঙা ৰঙৰ গোবৰুৱাবিলাক টপটপ খাই গৈছিল সো হেতু দুইটা ক্ষেত্ৰতে এনেকুৱা হ'ল যেনিবা তুমি ভাবা যে অঞ্চলটোত এনেকুৱা হ'ল যে হঠাৎ কিবা কাৰণত তোমালোকে জানা যে ভূমিকম্পৰ ফলতে হওক বা বিভিন্ন কাৰণত হওক নদ নদী হয়নে বিশেষকৈ ভূমিকম্পৰ কাৰণত হয়নে ভূমিকম্পৰ ফলত কেতিয়াবা পৰ্বতৰ সৃষ্টি হয় পাহাৰৰ সৃষ্টি হয় কেতিয়াবা নদীৰ সৃষ্টি হয় কিবা কাৰণত কিহৰ সৃষ্টি হ'ল ইয়াত এখন নদীৰ সৃষ্টি হ'ল কাৰ মাজত এই হাবিখনতে দুভাগ কৰিলে তাৰমানে নদীখনে হা এখন নদীৰ সৃষ্টি হ'ল আৰু এই নদীখনে কি কৰিলে এই গছবিলাকক দুভাগ কৰিলে বা হাবিখনক দুভাগ কৰিলে এতিয়া হাবিখনৰ এইটো সাইডেও গোবৰুৱা আছে আৰু এইটো সাইডেও গোবৰুৱা আছে আৰু এফালেও কাউৰীয়ে গোবৰুৱাখিনি খায় এফালেও কাউৰীয়ে গোবৰুৱাখিনি খায় এতিয়ালৈকে বৰ বিশেষ টুইষ্ট এটা অহা নাই একদম সিম্পল কেছ হৈ আছে খালি আগতে একেলগে থকা যিখিনি গোবৰুৱা আছিল সেইখিনি দুভাগ হৈ গ'ল দুটা পাৰ্টি হৈ গ'ল এই পাৰ্টিটোত কি হৈছে কাউৰীটোৱে সেই আগৰ নিচিনাকে সেউজীয়া ৰঙৰ গোবৰুৱাবিলাক দেখা নাই ৰঙা গোবৰুৱাবিলাক খাওঁতে ৰঙা গোবৰুৱা কমি আহিছে সেউজীয়াতকে ইয়াত দুটা এটা দেখাইছো মিন্স কি সেউজীয়া বেছি আছে ইয়াৰ ক্ষেত্ৰতো একদম সেম একো বেলেগ কাহিনী নাই দুইটা সাইডে একদম একে চলি আছে কিন্তু এবাৰ টুইষ্টটো কি আহিলে চাবা হা ই আ গয়া দেখো এটা ইগল দেখাইছো মই ইয়াতে ধৰি লোৱা এনেকুৱা হ'ল যে নদীখনৰ এইটো পাৰে ইগলৰ মানে এটেক হৈছে আৰু কাৰ ওপৰত কাউৰীৰ ওপৰত যে এফালে ইগল আহি গ'ল আৰু ইগল আহি কি কৰিলে এই কাউৰীবিলাকক খাবলৈ আৰম্ভ কৰিলে ধৰি কাউৰীবিলাক খাবলৈ আৰম্ভ কৰিলে এতিয়া এই গোবৰুৱাবিলাক কোনে খাই আছিলে এই গোবৰুৱাবিলাকটো এই কাউৰীবিলাকেহে খাই আছিলে এই ৰঙা ৰঙৰ গোবৰুৱাবিলাক যদি এফালে ইগল আহি যায় আৰু ইগলে আহি যদি এফালে থকা কাউৰীবিলাক ধৰি খাবলৈ হয় তেতিয়াহ'লে গোবৰুৱাবিলাক কোনে খাব এতিয়া ধৰি লোৱা ইগলে গোবৰুৱা নাখায় যাৰ ইগলেটো খাব পাৰে ইগলে ধৰি লোৱা কাউৰীহে খায় যেনিবা ঠিক আছে সো এই কাউৰীখিনিক যেতিয়া ইগলে খাই শেষ কৰি পেলাব লাহে লাহে তেতিয়া লাহে লাহে এফালে কি হ'ব আকৌ ৰঙা গোবৰুৱাৰ সংখ্যাও বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব বুজি পাইছানে কিয়নো এফালে ৰঙা গোবৰুৱাবিলাক আগতে খাই আছিলে কাউৰীয়ে হয়নে নহয় কিন্তু এতিয়া আমি পঢ়িছিলো প্ৰাকৃতিক নিৰ্বাচন কি যে ৰঙা ৰঙৰ গোবৰুৱাবিলাক যেতিয়া কাউৰীয়ে খাইছিলে সেউজীয়া ৰঙৰবিলাক কিয় খাব পৰা নাছিলে যে তাহাঁতি পাতৰ লগত মিলি গৈছিল গতিকে প্ৰকৃতিয়ে তাহাঁতক এটা চান্স দিছিলে যে তহঁতে বাচি থাক ভাই কেনেকৈ বাচি থাক যে পাতৰ লগত মিলি গৈছ বাচি থাক এইটো প্ৰকৃতিয়ে তাহাঁতক দিয়া এটা চান্স সুবিধা জীয়াই থাকিবৰ কাৰণে সো প্ৰাকৃতিকভাৱে সেই সেউজীয়া ৰংটো এফালে সিলেক্ট কৰা হৈছিল নিৰ্বাচন কৰা হৈছিল সেইটো প্ৰাকৃতিক নিৰ্বাচন বুলি কোৱা হয় সো আগতে প্ৰাকৃতিকভাৱে সেউজীয়া ৰঙৰ গোবৰুৱা সংখ্যা বাঢ়ি গৈ আছিলে
দুইটাৰ ফালে, কিয়নো ৰঙা ৰঙৰ গোবৰা খাই আছিলে। কিন্তু এই চাইডে এবাৰ ইগলে সেই ৰিজনটোকে শেষ কৰি পেলালে, যে কাউৰীয়েহে খাইছিলে ৰঙা ৰঙৰ গোবৰা, যাহ কাউৰীকে খাই পেলালে ইগলে। তো এইফালে আকৌ ৰঙা গোবৰৰ সংখ্যা বৃদ্ধি হ'ল, কিন্তু এইফালে ইগল চাপোজ নাই, নদীখনৰ এইটো পাৰে আৰু সেইটো পাৰে কাহিনীবিলাক বহুত বেলেগ হৈ যায়। চাবাচোন, হয়নে নহয়? নদীখনৰ এপাৰৰ কাহিনী আৰু সেইপাৰৰ কাহিনী, এইফালৰ মাটি, এইফালৰ জলবায়ু, সেইফালৰ জলবায়ু বহুত বেলেগ হৈ যায়। চ' সেই হিচাপত যেনিবা এইটো চাইডে কি হ'ল, ইগলৰ সংখ্যা নাই, যাৰ বাবে ইয়াত কাউৰীয়ে আগৰ দৰে ৰঙা গোবৰাবিলাক খাই আছে আৰু সেউজীয়া গোবৰৰ সংখ্যা বাঢ়ি আছে। একো বিশেষ টান কাহিনী এতিয়ালৈকে নাই। তাৰপিছত কি হ'ল চাবা, এইবাৰ কি হ'ল, এইফালে অকণমান জলবায়ুৰ পৰিৱৰ্তন দেখি পোৱা গ'ল, যে বতৰ পাতিও এনেকুৱা হ'ল যে এই যিখন মই এইটো লেফ্ট চাইড এইটো ৰাইট চাইড বুলিয়ে ক'লো, এইটো ফালে কি হ'ল, এনেকুৱা ধৰণেৰে এটা মানে জলবায়ুৰ পৰিৱৰ্তন হ'ল যে এইফালে থকা গোবৰাবিলাকে সেই জলবায়ুটোৰ লগতে এডপ্ট কৰি ল'লে নিজকে। যেনেকৈ ধৰি লোৱা তোমালোকে দেখিছা যে বৰফৰ দেশত সেই বগা নোম লগা যে ভালুকবিলাক থাকে যে খুব দেখিবলৈ ধুনীয়া লাগে, হয়নে? চ' সেইবিলাকৰ গাত সেই দীঘল দীঘল নোমবোৰ কিহৰ বাবে গজি উঠে? কিয়নো তাহাঁতি ঠাণ্ডা জেগাত থাকে আৰু তাৰ কাৰণে নিজকে এডপ্ট কৰিবলগীয়া হয়, যে সেই পৰিৱেশটোত সি জীয়াই থাকিব লাগিব। চ' ঠিক তেনেধৰণে এইফালে পৰিৱেশটো জলবায়ু এনেকুৱা ধৰণে পৰিৱৰ্তন হ'ল নদীখনৰ এইফাললে, এই অঞ্চলটোৰ ফাললে, যে তাহাঁতি নিজকে এডপ্ট কৰোঁতে কৰোঁতে অলপ বেলেগ টাইপৰ হৈ থাকিলে। তাহাঁতৰ DNA সংখ্যা বেলেগ হৈ গ'ল, তাহাঁতৰ জিনটো বেলেগ টাইপৰ হৈ থাকিলে, এইফালৰ গোবৰাখিনিয়ে বেলেগ টাইপৰ হৈ থাকিলেগৈ, কিয়নো তাহাঁতি বেলেগ এটা পৰিৱেশত নিজকে কি কৰিলে, এডপ্ট কৰিবলগীয়া হ'ল। আৰু এইফালে ছাপ'জ বতৰটো তেনেকুৱা হোৱা নাই, এইফালৰ আৰু এইফালৰ বতৰ তোমালোকে দেখি কিবা এটা বেলেগ নিচিনা লাগিবৰ কাৰণে মই এনেই পিকচাৰখন এনেকৈ বনাই দিছোঁ। মেইন কথা বুজিব লাগে এইটোৱে, যে এইফালে আৰু এইফালে জলবায়ুৰ পৰিৱৰ্তন হ'ল লাহে লাহে, যাৰ ফলত কি হ'ল, এইফালৰ গোবৰাখিনি আৰু এইফালৰ গোবৰাখিনিৰ মাজত DNA সংখ্যা, জিনৰ পৰিৱৰ্তন, তাহাঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যত যথেষ্টখিনি পৰিৱৰ্তন গুচি আহিল। এতিয়া আগতে কিন্তু চব একেলগে থকাই আছিলে। এতিয়া আমি ইয়াৰ পিছৰ ক্লাছটোত পামগে মানুহ আৰু বান্দৰ, যে বান্দৰৰ পৰা মানুহ হৈছে বুলি কয়, এইটো সঁচা নে মিছা নে কেনেকেনো কি হ'ল, কি কথা, সেই বস্তুখিনি আমি নেক্সট ক্লাছতো পঢ়িম। তো এই আজিৰ ক্লাছটোত এতিয়া তোমালোকে এটা বস্তু গম পাইছা নাই, যে এটাই এইখিনি টাইপৰে গোবৰুৱা আছিল, কিন্তু সেই গোবৰুৱাবিলাকৰ পৰা কি হ'ল, খাদ্য বিচাৰি যাওঁতে ধৰি লোৱা এই গোটেই অৰণ্যখনতে খাদ্য তাহাঁতৰ আহি গ'ল এতিয়া, গতিকে গোবৰুৱাখিনি কি হ'ল, কিছুমান উপজাকত ভাগ হ'ল। বুজি পাইছে না? উপজাক মানে কি, এজাক আছিলে, তাৰ পৰা কিছুমান বেলেগ এটা জাকলৈ গ'ল, বেলেগ এটা জাক, বেলেগ বেলেগ গোবৰৰ জাক হ'ল। তাৰ এইফালে থকা গোবৰাখিনি হঠাৎ নদীখনে আহি বেলেগ এটা পাৰ্টি কৰি দিলে যেনিবা, এইফালে বেলেগ, আৰু এইফালে থকা জাকটোৰ বা এইফালে থকা গোবৰাখিনি এটা নিজকে বেলেগ এটা পৰিৱেশত বেলেগ ধৰণৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য তাহাঁতি কি কৰিলে, অৰ্জন কৰিলে। DNA সংখ্যাও তাহাঁতৰ কি হৈ গ'ল, সলনি হৈ গ'ল। আমি জানো যে যেতিয়ালৈকে তাহাঁতৰ কোষত থকা DNA সাল সলনি নহয়, তেতিয়ালৈকে সি একে থাকে বস্তুটো, কিন্তু বহুত সময়ৰ লগে লগে ইয়াত কি হৈ গ'ল, তাহাঁতৰ DNA-টো সাল সলনি আহি গ'ল। ইয়াৰ পিছত যদি তোমালোকে কি কৰিবলৈ দিয়া, এই দুটা টাইপৰ গোবৰুৱাৰ মাজত, এইটো বাৰু মই ইয়াত দেখাবই নালাগিছিল, এইটো নাই বুলি ভাবি লোৱা, এই দুটা টাইপৰ গোবৰুৱাৰ মাজত, এই নদীখনৰ দুপাৰে দুটা টাইপৰ গোবৰুৱা আছিলে নহয়, এই দুটা টাইপৰ গোবৰুৱাৰ মাজত যদি প্ৰজনন হ'বলৈ দিয়া হয়, হিচাপ মতে নতুন গোবৰুৱাৰ সৃষ্টি হ'ব লাগিছিল, কিন্তু বহুত বছৰৰ পিছত এহেঁতি কোনো ধৰণৰ প্ৰজনন কৰিব নোৱাৰা হৈ যাব, নতুন প্ৰজাতিৰ সৃষ্টি কৰিব নোৱাৰা হৈ যাব। তেতিয়া আমি ক'লো যে আচলতে ইউ এটা বেলেগ প্ৰজাতি হৈ গ'ল, ইউ এটা বেলেগ প্ৰজাতি হৈ গ'ল। তাৰমানে এহেঁতৰ মাজত DNA কোনো মিল নাই, এহেঁতৰ মাজত জিনৰ মিল নাই, যাৰ বাবে এতিয়া এহেঁতি নতুন গোবৰৰ সৃষ্টি কৰিব পৰা নাই। চ' তেতিয়া তুমি কি ক'লা, যে সেই লাহে লাহে এইটো ক্ৰমবিকাশৰ নিচিনা হৈ গ'ল। সেইকাৰণে আমি নেক্সট টপিকত পঢ়িম যে ক্ৰমবিকাশ আৰু প্ৰজাতিকৰণ দুটা বস্তুত কিবা মিল আছে নেকি? আছে। ক্ৰমবিকাশৰ ফলতে প্ৰজাতিকৰণৰ সৃষ্টি হয়। ক্ৰমবিকাশ মানে লাহে লাহে হৈ থকা পৰিৱৰ্তন, আৰু তাৰপিছত হৈ একদম সম্পূৰ্ণ বেলেগ দুটা বস্তু সৃষ্টি। চ' ঠিক তেনেধৰণে গোবৰুৱাই আছিল, কিন্তু দুটা বেলেগ প্ৰজাতিৰ হৈ গ'ল। এতিয়া সময়ৰ লগত দুটা ক্ৰমবিকাশৰ ফলত বেলেগ দুটা প্ৰজাতি হৈ গ'ল, এনেকুৱা দুটা প্ৰজাতি যে বহুত বছৰৰ মূৰত যদি তাহাঁতক এতিয়া আমি কি হ'বলৈ দিওঁ, তাহাঁতক যদি প্ৰজনন কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে নতুন গোবৰুৱাৰ তাত সৃষ্টি হ'ব নোৱাৰে। গতিকে আমি গম পালো যে এনেকে ধৰণে প্ৰজাতিৰ সৃষ্টি হয়, নতুন প্ৰজাতি এটাৰ সৃষ্টি হ'ব পাৰে। যদি তোমালোকে পাহৰি যোৱাৰ দৰে লাগিছে গোটেই প্ৰচেছটো, তাৰ বাবে মই আকৌ সিংগল এটা শ্লাইডত দেখাই ৰাখিছোঁ যে প্ৰজাতিকৰণ বা প্ৰজাতিৰ উদ্ভৱ হওঁতে মই কি দেখালোঁ। প্ৰথমতে দেখালোঁ যে এখন হাবিৰ নিচিনাকৈ গোটেই গছবিলাক গোটেই পাহাৰটোতে বা গোটেই অঞ্চলটোতে বিয়পি গ'ল, যাৰ বাবে গোবৰুৱাৰ জাকটো গোটেই অঞ্চলটোতে বিয়পি পৰিল। তাৰপিছত হঠাৎ তাৰ মাজত এখন নদীৰ সৃষ্টি হ'ল, নদীখনৰ এইফালে আৰু এইফালে দুইফালে প্ৰথমতে একেই আছিল, কাউৰীয়ে ৰঙা ৰঙৰ গোবৰুৱা খায়, যাৰ বাবে লাহে লাহে ইয়াত
ইয়াত ৰঙা ৰঙৰ গোবৰুৱাৰ সংখ্যা লাহে লাহে কি হৈ গৈছিল কমি গৈছিল এইটো মই পিকচাৰটো দেখাওঁতে ইয়াত কি দেখাব লাগিছিল ইয়াত এইটো মই গ্ৰীণ বুলি দেখাব লাগিছিল এইটো গ্ৰীণ সাপোজ যে ইয়াত সেউজীয়া ৰঙৰ গোবৰুৱাৰ সংখ্যা বাঢ়ি গৈছে ৰঙা ৰঙৰ কমি গৈছে কিয়নো কাউৰীয়ে খাই আছে ৰঙা ৰংবিলাক ধৰি তাৰপিছত হঠাৎ মই ক'লো যে নদীখনৰ এইপাৰে কিহৰ সংখ্যা বাঢ়িলে ইগল আৰু ইগলে কি কৰিলে ইয়াত কাউৰীবিলাক ধৰি ধৰি খাবলৈ লাগিলে যাৰ ফলত এইফালে কাউৰীয়ে ৰঙা গোবৰুৱাবিলাক খাই গোটে কমাই আছিল কিন্তু এবাৰ কাউৰীয়ে নোহোৱা হৈ গ'ল গতিকে ৰঙা গোবৰুৱাৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিলে এইফালে কিন্তু কাউৰীবিলাক আছে তেনেকুৱা হোৱা নাই ইগল এইফালে নাই যাৰ বাবে এইফালে সেউজীয়া গোবৰুৱা বাঢ়িছে আৰু ৰঙাবিলাক কাউৰীয়ে ধৰি খাই আছে কমি গৈ আছে তাৰপিছত ক'লো যে এইফালে লাহে লাহে বতৰো অকমান পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিলে নদীখনৰ এইপাৰে আৰু এইপাৰে গতিকে দুইটা বেলেগ বেলেগ পৰিৱেশত গোবৰুৱাখিনি জীয়াই থাকোঁতে বেলেগ বেলেগ ধৰণে কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য তাহাঁতি কি কৰিলে এডপ্ট কৰিলে বা তাৰ লগতে কি হ'ল তাহাঁতৰ লাহে লাহে বহুত সময়ৰ মূৰত ক্ৰমবিকাশ হওঁতে জিনৰো সাল সলনি হ'ল বহুত বছৰৰ মূৰত যদি এইবাৰ আমি এইফালৰ পৰা আৰু এইফালৰ পৰা দুটা গোবৰুৱা আনি যদি আমি তাহাঁতৰ মাজত প্ৰজনন হ'বলৈ দিওঁ তেতিয়া আকৌ নতুন এটা জীৱৰ সৃষ্টি নোহোৱা হৈ গ'ল ইয়াৰ অৰ্থ এইটোৱে যে দুটা অঞ্চলত একে গোবৰুৱা আছিল কিন্তু গোবৰুৱাৰ দুটা প্ৰজাতিৰ সৃষ্টি হ'ল সেয়াই হৈছে প্ৰজাতিকৰণ এটা যদি পৰীক্ষাত তোমালোকক সোধা হয় যে প্ৰজাতিকৰণ বা প্ৰজাতিৰ উদ্ভাৱন বুলি ক'লে কি বুজা তে ডেফিনিশ্যন তাতো লিখিব লাগিব সো ডেফিনিশ্যনটো তোমালোকে কি বুলি লিখিব পাৰিবা এনেকে ধৰণে লিখিব পাৰিবা যে যেতিয়া কোনো এটা প্ৰজাতি পৰিৱেশ বিচ্ছিন্নতা বা বিৱৰ্তনৰ ফলত ভাগ হৈ নতুন প্ৰজাতি গঠন কৰে তেতিয়া তাক প্ৰজাতিকৰণ বোলা হয় এটা প্ৰজাতি যেতিয়া কোনো এটা প্ৰজাতি প্ৰথমতে এটাই প্ৰজাতি আছিল গোবৰুৱাৰ তাৰমানে এটা প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাটোৱে হ'ল প্ৰজাতিকৰণ একদম সহজ ভাষাত ক'বলৈ গ'লে আগতে এটাই প্ৰজাতি আছিল তাৰ পৰা নতুন এটা প্ৰজাতিৰ সৃষ্টি হোৱাটোকে কোৱা হয় প্ৰজাতিকৰণ সেইটো কিহৰ বাবে হ'ব পাৰে পৰিৱেশৰ বাবে হ'ব পাৰে বিচ্ছিন্নতা একচুয়ালি পৰিৱেশ বিচ্ছিন্নতা বা এটা প্ৰজাতি পৰিৱেশ বিচ্ছিন্নতা বা বিৱৰ্তনৰ ফলত বিৱৰ্তন মানে গম পাইছে ন লাহে লাহে নিজৰ সলনি কৰা তাৰ ফলত ভাগ হৈ নতুন প্ৰজাতি দুটা ভাগ হৈ নতুন এটা প্ৰজাতি যে গঠন কৰিলে সেই প্ৰসেছটোক আমি কি বুলি কম প্ৰজাতিকৰণ বা আমি তাক ইংলিছত ক'বলৈ গ'লে কি বুলি কম স্পেচিয়েশ্যন নতুন এটা স্পেচিছৰ জন্ম হোৱা ইয়াৰ পিছত আহি যোৱা এটা প্ৰশ্নাৱলীৰ এটা কুৱেশ্যন আছে যে নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় যে নতুনকে যে প্ৰজাতি এটাৰ সৃষ্টি হয় এইখিনি যে মই বুজাইছিলো তাত কি বুলি কৈছে উপাদানে মানে কিহৰ কাৰণে নতুন এটা প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে আমি প্ৰজাতিকৰণ যেটো এটা টপিক পঢ়িলো এই পিকচাৰখিনি চাই তাৰ কুৱেশ্যন এনেকুৱা ধৰণে আহিব পাৰে তাৰ আনসাৰটো কি আহিব চোৱা প্ৰথমতে কোৱা হৈছে জিনীয় পথশ্ৰুত মই এই পিকচাৰখন আকৌ কেলে দেখালো এটা আমি লাষ্ট ক্লাছত পঢ়া এটা বস্তু আছিল যে এইফালে গোবৰৰ সংখ্যা প্ৰাকৃতিক নিৰ্বাচনৰ বাবে সেউজীয়া গোবৰৰ বাঢ়ি গৈছিল তাৰপিছত ইয়াত হাতীয়ে আহি গছকি দিছিল হঠাৎ কি হৈ গৈছিল তাত ৰঙা ৰঙৰ গোবৰুৱাখিনি গোটেইখিনি মৰি যোৱাৰ বাবে নীলা ৰঙৰ গোবৰুৱাখিনিয়ে পিছৰ মানে এটা বংশৰ সৃষ্টি কৰিছিল বা নীলা ৰঙৰ গোবৰুৱাখিনিয়ে থাকি গৈছিল আৰু এইটো এটা বেলেগ আছিল যে খাবলৈ নাপায় গোবৰুৱাখিনি সৰু হৈ গৈছিল সাইজত তাৰপিছত আকৌ গছবিলাক যেতিয়া আহিল খাবলৈ ভালকে পালে তেতিয়া আকৌ তাহাঁতি আগৰ অৱস্থা পালে গতিকে আমি কৈছিলো যে এইটোত বংশ ক্ৰমবিকাশ হোৱা নাই কিয়নো তাহাঁতৰ কোষত কোনো হাল সলনি হোৱা নাছিল তুমি যদি খাবলৈ নাপায় সলনি হৈ গৈছা তুমি খিনাই গৈছা মানুহটো কাইলৈ গৈ তুমি কিবা গৰু ছাগলী কিবা এটা বনি যাবা নেকি নবনা ন তুমি খালে আকৌ শকত হৈ যাবা তুমি মানুহে হৈ আছা হেনকা ধৰণৰ এইটো কেছ আছিল সো ইয়াতে মই প্ৰথমটো কৈছিলো এইটো আছিল আমাৰ প্ৰাকৃতিক নিৰ্বাচন যে প্ৰকৃতিত জীয়াই থাকিবলৈ সুবিধা পাইছে যে সেউজীয়া পাতৰ লগত মিলি গৈছে কাউৰীয়ে দেখি পোৱা নাই পিছৰটো আছিলে কি এইটো এক্সিডেন্টলি হোৱা হঠাৎ হাতী এটা আহি গছকি দিছিলে গছকিটোতে গোটেই ৰঙা গোবৰুৱাখিনি মৰি গৈছিল সো হঠাৎ আহি হৈ যোৱা সেইটোক আমি কি বুলি কওঁ সেইটোক আমি কওঁ যে পথশ্ৰুত জিনীয় পথশ্ৰুত সো ইয়াৰ ফলত হওক জিনীয় পথশ্ৰুত বুলি ক'লে আমি এইটো কথা বুজিম বা ইয়াৰ ফলত প্ৰাকৃতিক নিৰ্বাচন এনেকুৱা বিলাক কাৰণত কি হ'ব পাৰে নতুন এটা প্ৰজাতিৰ কি হ'ব পাৰে উদ্ভাৱন হ'ব পাৰে যেনেকৈ ধৰি লোৱা ৰঙা গোবৰুৱাটো যেনিবা এটা প্ৰজাতি নীলা গোবৰুৱাটো এটা প্ৰজাতি সেউজীয়া গোবৰুৱাটো এটা প্ৰজাতি সো ইয়াৰ ফলত সেউজীয়া গোবৰুৱাৰ প্ৰজাতি কেনেকৈ সৃষ্টি হৈছে প্ৰাকৃতিক নিৰ্বাচনৰ ফলত ইয়াৰ ফলত নীলা গোবৰুৱাৰ সৃষ্টি মানে প্ৰজাতিটো কেনেকৈ থাকি গৈছে লাষ্টত গৈ হঠাৎ এটা এক্সিডেন্টৰ নিচিনা হৈ গৈছে হাতীটো আহি গছকি দিছে সো এইটো জিনীয় পথশ্ৰুত হয়নে জেনেটিক ড্ৰিফট বুলি যাক আমি কওঁ তাৰপিছত আছিল ভৌগোলিক পৃথকীকৰণ তোমালোকে যে দেখিছিলা যে ইয়াত নদীখনে দুটা ভাগত ভাগ কৰি দিলে এইটো ভৌগোলিক পৃথকীকৰণ ভৌগোলিকভাৱে হয়নে জিঅ'গ্ৰাফিকেলি বা ইয়াৰফালে পৰিৱেশৰ হাল সলনি হৈ গৈছে গতিকে বস্তুখিনি গোটেইখিনি ভৌগোলিকভাৱে পৃথক হৈ গৈছে দুটা বেলেগ পৰিৱেশ পাইছে তো ভৌগোলিক পৃথকীকৰণৰ বাবেও নতুন দুটা প্ৰজাতিৰ সৃষ্টি হৈছে বা যথেষ্ট পৰিমাণে ডিএনএৰ হাল সলনি
ইয়াত যদি দুটা টাইপৰ গোবৰুৱাৰ মাজত ডিএনএ ৰ হালহলনি যথেষ্ট পৰিমাণে হৈছে, ক্ৰমোজমৰ সংখ্যাই হালহলনি হৈ গুচি গৈছে, তাৰ ফলতো কি হ'ব পাৰে নতুন দুটা প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে, কিয়নো ক্ৰমবিকাশৰ ফলত ডিএনএ ৰ হালহলনি হ'ব পাৰে। বুজি পাইছা? সো ডিএনএ ৰ যথেষ্ট পৰিমাণে যদি হালহলনি হৈ যায় সম্পূৰ্ণ নতুন এটা প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে। প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশটো একচুয়ালি ভৌগোলিকভাৱে পৃথকীকৰণত তুমি যদি নদীখনৰ উদাহৰণ ললা প্ৰাকৃতিক পৰিৱেশ বুলি কওঁতে ইয়াত জলবায়ুৰ উদাহৰণটো ল'ব পাৰা, যে এফালে বেছি ঠাণ্ডা এফালে গৰম এনেকুৱা টাইপৰ উদাহৰণ ল'ব পাৰা। সো এইবিলাক কাৰণতে কি হয় নতুন নতুন এটা প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে। কথাটো বুজি পালানে? ওকে, যেনেকৈ ধৰি লোৱা তোমালোকে বেলেগ বেলেগ পৰিৱেশত একেটা বস্তুৰে আকৌ বেলেগ বেলেগ কিছুমান প্ৰজাতি দেখি পোৱা হয়নে? সেই সেনেকুৱা ধৰণৰ কথা, যে ঠাণ্ডাত বেছি নোমবিলাক দীঘল, গৰমৰ ঠাইত থকাবিলাকৰ আকৌ নোমবিলাক চুটি চুটি, এনেকুৱা টাইপৰ তাৰমানে পৰিৱেশৰ লগত খাপ খাবৰ বাবে বিৱৰ্তন হওঁতে তাত নতুন প্ৰজাতিৰ সৃষ্টি হয়। এটা কুৱেশ্যন আছে যে স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে, আৰু যদি নোৱাৰে কিয় নোৱাৰে? কি সুধিছে কুৱেশ্যনটো? যে স্বপৰাগযোগ, এতিয়া স্বপৰাগযোগ ইতৰ পৰাগযোগ আমি পঢ়িছিলোঁ। স্বপৰাগযোগত একেজোপা ফুলৰে পৰাগৰেণু আহি ইপা ফুলত পৰিলে বা একেজোপা ফুলৰ মাজতেই পুংজনন আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত নতুন জনন কোষৰ সৃষ্টি হয়। আমি পঢ়িছিলোঁ প্ৰথম চেপ্টাৰত, এইখিনি আজি আকৌ মই ৰিপিট নকৰোঁ। সো তাত একেজোপা ফুলতে গোটেই কাহিনীটো চলি থাকে। গতিকে সেইকাৰণে কৈছে স্বপৰাগযোগ ঘটা যিবিলাক উদ্ভিদ আছে নিজৰ মাজতে যিবিলাকে প্ৰজনন কৰিব পাৰে, তাত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে? ভৌগোলিকভাৱে পৃথক মানে কি? দুটা বেলেগ ভাগ হৈ যোৱা। তুমি ভাবা যদি ইতৰ পৰাগযোগ হ'লহেঁতেন বা এজোপা গছ আৰু আনজোপা গছৰ মাজতহে তাত কি হ'ব পাৰিলেহেঁতেন প্ৰজনন, তেতিয়া ধৰি লোৱা এজোপা গছ ভৌগোলিকভাৱে আনজোপা গছৰ পৰা পৃথক হৈ গ'ল, তেতিয়া তাত পৰাগযোগ নহ'ব পাৰিলেহেঁতেন। কিন্তু যদি একেজোপা গছতে হৈ আছে স্বপৰাগযোগ, তেতিয়া ভৌগোলিকভাৱে পৃথকীকৰণ কৰি কি লাভ আছে? সেই গছজোপাটো সেইজোপাই হৈ থাকিলে। কথাটো বুজি পাইছা নাই? যেনিবা এখন নদী আহি এই গছজোপা এফালে কৰি দিলে, তো সেইফালে সেই গছজোপাৰ মাজতে নিজৰ মাজতেতো পৰাগযোগ হৈয়ে থাকিল। গতিকে ভৌগোলিক পৃথকীকৰণে আমাৰ স্বপৰাগযোগত কি ক'ব পাৰে? প্ৰধান কাৰক হ'ব পাৰে জানো? নোৱাৰে। এইটো বস্তুৱে মই লিখিছোঁ যে স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিক পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব নোৱাৰে, নতুন প্ৰজাতিৰ সৃষ্টি হ'ব নোৱাৰে যদি স্বপৰাগযোগ হয়। কেলে হয়? কিয়নো স্বপৰাগযোগ ঘটা উদ্ভিদৰ ক্ষেত্ৰত নতুন বিচিত্ৰতাৰ সৃষ্টি হ'বলৈ হ'লেও ই যিহেতু একেজোপা উদ্ভিদৰ মাজতে পৰাগযোগ ঘটায়, নতুন যদি কিবা সৃষ্টি হয় একেজোপা উদ্ভিদৰ মাজতে পৰাগযোগ ঘটায়, গতিকে ভৌগোলিক পৃথকীকৰণে ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। একেজোপা গছ একেফালেই থাকি গ'ল। সো ভৌগোলিকভাৱে পৃথক হ'লেও সিটো নিজৰ মাজতে থাকিলে আৰু পৰাগযোগো সি নিজৰ মাজতে কৰিলে। অ'কে, ভেৰি চিম্পল। তাৰপিছত ইয়ালৈ আহি যোৱা। অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে, আৰু যদি নোৱাৰে কিয় নোৱাৰে? এইটোত কি বুলি কৈছে যে কিছুমান জীৱ আছে, লাইক তোমালোকে যদি কোৱা এমিবাই কি কৰে? এটা এমিবাৰ পৰা দুটা হয়। কেনেকৈ হয়? তাহাঁতৰ আকাৰটো বাঢ়ি বাঢ়ি মাজত চিয়া হৈ ইয়াৰ পৰা ভাগ হৈ আকৌ দুটা হয়। সো এটাৰ পৰা দুটা হয়, তাত দুটা এমিবাৰ প্ৰয়োজন নহ'ল। সো সেইবিলাক তেতিয়াহ'লে কেনেকুৱা? অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱ। তেনেকুৱা জীৱবিলাকৰ ক্ষেত্ৰত যদি তুমি ভৌগোলিকভাৱে পৃথক কৰি দিয়া, দুটা এমিবাক তুমি এইফালে এমিবা এফালে এমিবা কৰি দিলা, দুটা এমিবা, তেতিয়া তাহাঁতৰ কি হ'ব বুলি কৈছে? নতুন প্ৰজাতিকৰণৰ বাবে সি এটা প্ৰধান কাৰক হ'ব পাৰে নোৱাৰে। এইটো স্বপৰাগযোগৰ নিচিনাই হ'ল। যেনেকৈ একেজোপা গছৰ মাজতেই হৈছিল পৰাগযোগ, তেতিয়াহ'লে তাত আকৌ গছজোপাটো আমি একেফালে থাকিল, এজোপা গছ ভৌগোলিক পৃথকীকৰণত সেই গছজোপা সেইফালে থাকি গ'ল। তেনেকৈ এই এমিবাৰ দৰে জীৱ বা যিবিলাক জীৱই নিজৰ মাজতেই কি কৰে? মানে নতুন জীৱৰ সৃষ্টি কৰিব পাৰে। দুটা এমিবাৰ প্ৰয়োজন নাই, এটাই ক'ব পাৰে। সো সিটো পৃথক নহ'লেই ন, ভৌগোলিক পৃথকীকৰণে এমিবা এটাই কৰি ৰাখিলে, এটা চাইডে ৰাখিলে। সো সেই এমিবাটোৰ পৰা আকৌ নতুন জীৱৰ সৃষ্টি হোৱাত ভৌগোলিক পৃথকীকৰণে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। সেই কথাটোৱে কৈছে যে নতুন প্ৰজাতিৰ সৃষ্টি আকৌ তাৰ পৰা হ'ব নোৱাৰে। গতিকে কি বুলি কৈছে? যে প্ৰধান কাৰক হ'ব নোৱাৰে, যে ভৌগোলিক পৃথকীকৰণে এনেকুৱাবিলাক জীৱ যিবিলাক জীৱই নিজৰ মাজতে প্ৰজনন কৰিব পাৰে সেইবিলাক জীৱক নতুন প্ৰজাতিৰ সৃষ্টি কৰাত কোনো অৰিহণা যোগাব নোৱাৰে। কিয় নোৱাৰে? কিয়নো অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে যিবিলাক বংশ বিস্তাৰ কৰা জীৱ, সি আন জীৱৰ ওপৰত নিৰ্ভৰেই নকৰে, সি নিজৰ ওপৰতে নিৰ্ভৰ কৰে। কাৰ পৰা বেলেগ হ'ল তেতিয়াহ'লে? বুজি পাইছেনে? কাৰণ এই প্ৰক্ৰিয়াত দুটা পুংলিংগ আৰু স্ত্ৰীলিংগ স্বতন্ত্ৰজনৰ আৱশ্যকতা নাথাকে। পুংলিংগ স্ত্ৰীলিংগৰ আৱশ্যকতা তাত নাথাকে। ভৌগোলিক পৃথকীকৰণ পৃথক কৰি দিয়া সি প্ৰভাৱ পেলাব কেতিয়া? যেতিয়া দুটা জীৱৰ মাজত প্ৰজনন হ'ব।
যদি এটাৰ মাজতে হয় তুমি পৃথক কাৰ পৰা কৰিলা কথাটো বুজি পাইছানে গতিকে ভৌগোলিক পৃথকীকৰণে কোনো প্ৰভাৱ নেপেলায় ইভলিউশ্যন এণ্ড ক্লাছিফিকেশ্যন এতিয়া আমি চাব লাগিব এই বস্তুটোত যে বিৱৰ্তন অৰ্থাৎ যাক আমি কৈছিলোঁ ইভলিউশ্যন যে সময়ৰ লগত নতুন এটা জীৱৰ সৃষ্টি হৈ যোৱা সলনি হওঁতে আৰু ক্লাছিফিকেশ্যন শ্ৰেণী বিভাগ কৰা এই দুটা বস্তুৰ মাজত কি সম্পৰ্ক আছে বিৱৰ্তন বুলি কওঁতে আমি কি বুলি পঢ়িছিলোঁ আমি এই বুলিয়ে পঢ়িছিলোঁ ন কি বুলি পঢ়িছিলোঁ যে বিৱৰ্তন হৈছে জীৱ জগতত সময়ৰ সৈতে হোৱা একচুৱেলি সময়ৰ সৈতে ধীৰে ধীৰে হোৱা পৰিৱৰ্তন হ'ব লাগে যাৰ ফলত নতুন প্ৰজাতিৰ জন্ম হয় নতুন এটা প্ৰজাতিৰ জন্ম হয় একচুৱেলি বান্দৰ মানুহ সবৰে পূৰ্বপুৰুষ একে আছিল তাৰ পৰা আহি এটা নতুন জীৱৰ সৃষ্টি হৈছে মানুহ কিন্তু বান্দৰৰ পৰা মানুহ হৈ যোৱা নাই পূৰ্বপুৰুষ একে আছিল কিন্তু পৰিৱেশৰ লগত খাপ খুৱাওঁতে সলনি হওঁতে এটা জীৱৰ পৰা আহি বেলেগ এটা সৃষ্টি হৈ গ'ল নতুন এটা প্ৰজাতি আৰু পুৰণি প্ৰজাতিবোৰ পৰিৱৰ্তিত বা বিলুপ্ত হৈ যায় আৰু কিছুমান ক্ষেত্ৰত কেনেকুৱা হয় পুৰণি প্ৰজাতিবিলাক নোহোৱা হৈ যায় এতিয়া আমি দুটা বস্তু পঢ়িমগে অলপ পিছতে যে বিৱৰ্তনৰ ফলত আমি জীৱবিলাকৰ মাজত দেখি পোৱা দুটা বস্তু যে দেখাত ধৰি লওক আমি সমহস্ত আৰু সমবৃত্তিক অংগ সেই বস্তুখিনি পঢ়োঁতে আৰু বেছি ভালকৈ ক্লিয়াৰ হৈ যাব মই কৈ গৈছোঁ এতিয়া চিম্পলি আমি বিৱৰ্তন বুলি ক'লে তাৰ ডেফিনিশ্যনটো কি বুলি ক'লোঁ যে বন মানুহৰ পৰা ধীৰে ধীৰে বৰ্তমান মানুহ হোৱাৰ যিটো পৰিৱৰ্তন কোৱা নাই যে বান্দৰৰ পৰা মানুহ হোৱা বন মানুহ বুলি কওঁতে বন মানুহবিলাকে চিকাৰ কৰি খাইছিলে তাহাঁতৰ মানে গোটেই জীৱন যাপন কৰাৰ শৈলীটোৱে বেলেগ আছিলে চাৰিত্ৰিক বৈশিষ্ট্যবিলাক সম্পূৰ্ণ বেলেগ আছিলে আগত হয়নে কেঁচাই খাইছিলে কিন্তু এতিয়া লাহে লাহে আহি বস্তুবিলাক সিজাই খালে এতিয়াতো এনেকুৱা মানুহ নাই যে কেঁচাই খায় একদম ৰেয়াৰ কেছ কোনোবা যদি ভাবিছে যে নহয় ছাৰ কোনোবা দ্বীপত এতিয়াও বন মানুহবিলাক জীয়াই আছে এতিয়াও চিকাৰ কৰে সেইটো ৰেয়াৰ কেছ সেইটো বাদ দিয়া কিন্তু যদি আমি বেছিকৈ আমি নৰ্মেল এটা কেছ আমি যদি এটা জেনেৰেল কেছ চাবলৈ যাওঁ তেতিয়াহ'লে মানুহে কাপোৰ পিন্ধি মানুহে ঘৰতেই বাস কৰে মানুহে সিজাই মাংস খায় আজিৰ তাৰিখত গতিকে সেই বন মানুহৰ পৰা সেই নতুন এটা মানুহ যেতিয়া আমি আজিৰ তাৰিখৰ মানুহটো পাইছোঁ এতিয়া আগৰখিনি নোহোৱা হৈ গৈ আছে লাহে গতিকে সেইটো হৈছে বিৱৰ্তন যে সময়ৰ লগত খাপ খুৱাওঁতে লাহে আগৰটো লুপ্ত পাই হৈ গ'ল আৰু নতুন কিবা এটাৰ সৃষ্টি হৈ গ'ল সেই বস্তুটোক কোৱা হয় কি বুলি বিৱৰ্তন সো ইয়াৰ লগত ক্লাছিফিকেশ্যনৰ কি সম্পৰ্ক আছে আমি পঢ়িম বাৰু তাতকৈ আগতে আমি এইটোও জানি লওঁ যেনেকৈ বিৱৰ্তন গম পাইছোঁ তেনেকৈ ক্লাছিফিকেশ্যন কি তোমালোকে যদি এইফালে চিম্পাঞ্জী এটা চোৱা বা বান্দৰ এটাই চালা মানুহ চালা আৰু এইফালে তোমালোকে এইটো চালা এটা হাস্কি চিনি পোৱা নে মোৰ একদম ফেভৰিট এটা ডগি হয় হাস্কি আৰু এইফালে এইটো হৈছে এটা উল্ফ সো তোমালোকক যদি মই ইয়াৰ মাজতে যদি মিলাবলৈ দিওঁ যে কোনটো কাৰ লগত মিলিব অফক'ৰ্ছ তোমালোকে এইকেইটাক একেলগে ৰাখিবা আৰু এইকেইটাক একেলগে ৰাখিবা কেলে ছাৰ দেখিবলৈ অলপ এহেঁতৰ মিল আছে কাণ্ড কাৰখানাবিলাকতো মিল আছে মানুহ আৰু বান্দৰৰ কিন্তু এই হাস্কিটোৰ লগত এই বান্দৰটোৰ বা হাস্কিটোৰ লগত মানুহৰ মিল বা এই উল্ফটোৰ লগত মানুহৰ মিল ইমান বেছি নাই উল্ফটোৰ লগত কিন্তু এই হাস্কিটোৰ মিল বেছিকৈ আছে ক'বা নে নোকোৱা ক'বা সো শ্ৰেণী বিভাজন বা ক্লাছিফিকেশ্যন কৰোঁতে আমি সেই বস্তুবিলাকে চাওঁ যে কি মিল আছে চাৰিত্ৰিক মিল কি আছে তাহাঁতে কেনেকুৱা বিহেভিয়াৰ দেখায় হা বা তাহাঁতৰ দেহৰ গঠনটো কেনেকুৱা তাহাঁতৰ গঠনত কি মিল আছে সেনেকুৱা ধৰণৰ আমি বস্তুবিলাক চাওঁ যেনেকৈ আমাৰ দুখন হাত দুটা ভৰি আছে ঠিক তেনেদৰে বান্দৰেও আগফালে এইখন হাতৰ দৰে ব্যৱহাৰ কৰে এইফালে ভৰি থাকে হয়নে আৰু নাকৰ গঠন দুখন কাণৰ গঠন চকু দাঁত জিভাৰ পৰা অলমষ্ট দেখিবলৈ মানে অকণমান মিল আছে মানে মানুহৰ লগত মিল আছে সো এইটো কৈছে শ্ৰেণী বিভাজন যে সকলো জীৱক তেওঁলোকৰ চাৰিত্ৰিক আৰু ব্যৱহাৰিক বৈশিষ্ট্যৰ সাদৃশ্য আৰু বৈশাদৃশ্যৰ আধাৰত কিহৰ আধাৰত চৰিত্ৰৰ কেনেকুৱা ধৰণৰ সাদৃশ্য বা একে ধৰণৰ মিল আছে বা অমিল আছে হয়নে তাৰপিছত ব্যৱহাৰত কেনেকুৱা ধৰণৰ বিহেভিয়াৰত তাহাঁতৰ কেনেকুৱা ধৰণৰ মিল বা অমিল আছে সো সেইবিলাকৰ ওপৰত ভিত্তি কৰি ভিন্ন ভিন্ন দলেৰে ভাগ কৰি শৃংখলাবদ্ধভাৱে সাজি তোলাকে শ্ৰেণী বিভাজন বুলি কোৱা হয় শ্ৰেণী বিভাজন বুলি ক'লে আমি শৃংখলাবদ্ধভাৱে আমি যেতিয়া ক'লোঁ যে এহেঁতৰ পূৰ্বপুৰুষ একেই হ'ব এইটো এটা শ্ৰেণী যেনেকৈ স্তন্যপ্ৰায়ী পক্ষী বুলি ক'লে সেইটো এটা বেলেগ শ্ৰেণী হৈ গ'ল হয়নে স্তন্যপ্ৰায়ী বুলি ক'লে আমি কিহৰ কথা বুজোঁ যিবিলাকে পোৱালি জন্ম দিয়ে সেইকাৰণে আমি কওঁ যে বাদুলি স্তন্যপ্ৰায়ী হয় কিন্তু ধৰি লওক কপৌ চৰাইটো সেইটো পক্ষী হয় মানে সি স্তন্যপ্ৰায়ী নহয় কিয়নো সি কণী পাৰে সৰীসৃপৰ কথা আহিলে উভচৰ মৎস্য সো এইবিলাক যে আমি শ্ৰেণী বিভাজন কৰিছোঁ বেলেগ বেলেগ ভাগত ভাগ কৰিছোঁ শৃংখলাবদ্ধভাৱে সেইবিলাক কিহৰ ওপৰত ভিত্তি কৰি তাহাঁতৰ দেহৰ গঠন তাহাঁতৰ ব্যৱহাৰ চাৰিত্ৰিক বৈশিষ্ট্য এইবিলাকৰ ওপৰত ভিত্তি কৰি এহঁতক শৃংখলাবদ্ধভাৱে যে আমি বেলেগ বেলেগ ভাগত ভাগ কৰোঁ জীৱবিলাকক কিহৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰিক
চাৰিত্ৰিক বৈশিষ্ট্য গঠন এইবিলাকৰ ওপৰত ভিত্তি কৰি শৃংখলাবদ্ধভাৱে বেলেগ বেলেগ ভাগত যে ভাগ কৰোঁ সেইটোকে কোৱা হয় শ্ৰেণী বিভাজন বা ক্লাছিফিকেশ্যন এতিয়া যদি তোমালোকক এনেকুৱা ধৰণে কোৱা হয় যে শ্ৰেণী বিভাজন বা ক্লাছিফিকেশ্যন তাত আমি যে কৈছোঁ চাৰিত্ৰিক বৈশিষ্ট্য বাৰে বাৰে কৈ আছোঁ যে চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি চাৰিত্ৰিক বৈশিষ্ট্য কি হয়নো চাৰিত্ৰিক বৈশিষ্ট্য চাৰিত্ৰিক বৈশিষ্ট্য বুলি ক'লে জীৱ এটাৰ বাহ্যিক অৱয়ব যে বাহিৰৰ পৰা আহি দেখিবলৈ কেনেকুৱা বা ইয়াৰ আচৰণ বিধিক চাৰিত্ৰিক বৈশিষ্ট্য বুলি কোৱা হয় কেনেকুৱা ধৰণৰ আচৰণ কৰে এই তিনিটা বস্তু তোমালোকে দেখিয়ে বেলেগ বেলেগ দেখিছা চৰাইটোৰ বাহিৰৰ গঠন কেনেকুৱা ইয়াৰ আচৰণ কেনেকুৱা বান্দৰটোৰ গঠন কেনেকুৱা আচৰণ কেনেকুৱা মানুহটোৰ গঠন কেনেকুৱা আচৰণ কেনেকুৱা এইটো এটা চাৰিত্ৰিক বৈশিষ্ট্য জীৱৰ গঠন প্ৰণালী বা ইয়াৰ নিৰ্দিষ্ট সম্পাদিত কাৰ্য সি হাতখনেৰে কি বান্দৰে আগ ঠেংকেইখনে কি কৰে চৰাইৰ এই দেউকাৰ নিচিনাকে ইয়াত ঠেংকেইখন আছে আকৌ এই দেউকাৰ নিচিনাকে আছে হয়নে চ' মানুহৰ হাত দুখন আছে ভৰি দুটা আছে তাহাঁতৰ কামটো কি আকৌ কিহত ব্যৱহাৰ কৰে সেই অংগবিলাক সেইটো এটা চাৰিত্ৰিক বৈশিষ্ট্য আমাৰ যে চাৰিখন হাত ভৰি আছে মানে দুখন হাত দুখন ভৰি টোটেল চাৰিখন হাত ভৰি যে আছে চ' সেই যে সেইটোকো এটা চাৰিত্ৰিক বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ বুজি পাইছেনে সেই চাৰিত্ৰিক বৈশিষ্ট্য কিছুমান আৰু কিছুমানৰ মিল আছে যেনেকৈ বান্দৰটো আৰু মানুহটোৰ মিল আছে কিন্তু এই চৰাইটোৰ মিল নাই মিল আছে যদিও অমিলো বহুত আছে সেইকাৰণে কোৱা হৈছে সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি বুজি পাইছেনে গণ গোত্ৰ প্ৰজাতি ঢেৰ কিবা কিবি আছে নহয় আমি অকল প্ৰজাতিৰ কথাটোহে পঢ়িবলৈ গৈ আছোঁ এতিয়া যিটো চাগে আমাৰ সেই ট্ৰাইংগল এটা আছিলে আমাৰ ক্লাছ 9ত তোমালোকে সেই চেপ্টাৰটো পঢ়িলে পাবা আৰু এতিয়া তলত আমাৰ প্ৰজাতিটোত থাকে চাগে হয় নহয় গতিকে সেইখিনি বস্তু আমি চাৰিত্ৰিক বৈশিষ্ট্য বুলি বুজি পাওঁ দেহৰ গঠন তো আমাৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য কি আমাৰ দুখন হাত আছে দুটা ভৰি সেইটো এটা চাৰিত্ৰিক বৈশিষ্ট্য সেইটো এটা চাৰিত্ৰিক বৈশিষ্ট্য সেইবিলাকৰ ওপৰত ভিত্তি কৰি ক্লাছিফিকেশ্যন কৰা হয় আকৌ এটা বস্তু কোৱা হৈছে যে মানে ক্লাছিফিকেশ্যন আমি কিহৰ ওপৰত ভিত্তি কৰি কৰোঁ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কৰোঁ আৰু এটা কি বুলি কোৱা হৈছে যে কোষ কেন্দ্ৰ আছে নে নাই জীৱ এটাৰ কোষ কেন্দ্ৰ আছে নে নাই কোষ কেন্দ্ৰ নথকা কোষক আমি জানো যে প্ৰকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয় আৰু কোষ কেন্দ্ৰ যাৰ আছে তাক কোৱা হয় সংকোষ কেন্দ্ৰীয় কোষ এটা কোষ আছে তাৰ নিৰ্দিষ্ট এটা কোষ কেন্দ্ৰ আছে আৰু কোষ আছে তাৰ কোনো কোষ কেন্দ্ৰ বুলিবলৈ নাই চ' আমি জানো যে যাৰ কোষ কেন্দ্ৰ নাই সেইবিলাকক আমি কি বুলি কওঁ প্ৰ'কাৰিঅটিক বা আমি কি বুলি কওঁ মানে প্ৰকোষ কেন্দ্ৰীয় আৰু যিবিলাকৰ কোষ কেন্দ্ৰ আছে তাক আমি কি বুলি কওঁ সংকোষ কেন্দ্ৰীয় বা ইউকেৰিঅটিক প্ৰ'কেৰিঅটিক এণ্ড ইউকেৰিঅটিক হয়নে চ' ফৰ এক্সাম্পল বেক্টেৰিয়াৰ নিজৰ কোষ কেন্দ্ৰ আমাৰ কি হয় বেক্টেৰিয়াৰ নিজৰ কোষ কেন্দ্ৰ নাথাকে দুটা এককোষী চোৱা এমিবা বেক্টেৰিয়া এককোষী হয় এককোষী জীৱৰ ক্ষেত্ৰতো কিছুমানৰ কিন্তু কোষ কেন্দ্ৰ থাকে এমিবাৰ থাকে বাকী প্লেন্ট চেল এনিমেল চেল এইবিলাকতো থাকে কিন্তু তুমি যদি বেক্টেৰিয়াৰ কথা কোৱা তাহাঁতৰ নিজৰ কোষ কেন্দ্ৰ নাথাকে চ' সেইটোৰ ওপৰত ভিত্তি কৰি এই এনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি আমি জানো যে বেছিক ফাউণ্ডেশ্যন নে আমি কি বুলি কওঁ ফাণ্ডামেণ্টেল ব্লকছ যিটো হৈছে কোষ যে প্ৰতিটো জীৱই আমি যদি একদম প্ৰথম পৰ্যায়টোলৈ যাওঁ ই কোষ হয় এটা এককোষী বহুকোষী তাৰপিছত আহি গ'ল আকৌ সেই কোষত কোষ কেন্দ্ৰ আছেনে নাই সেয়া কথা আহি গ'ল বুজি পাইছেনে বস্তুটো চ' সেইটো কথা কোৱা হৈছে তাৰমানে যে আমি কোষটোলৈকে যদি গুচি যাওঁ আমি চাম যে কোষটোত কোষ কেন্দ্ৰ আছেনে নাই এই জীৱটোৰ কোষবিলাকত নে আছে নে নাই যদি আছে সি বেলেগ যদি নাই সি বেলেগ এইবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক্লাছিফিকেশ্যন কৰোঁ বা আমি শ্ৰেণী বিভাজন কৰোঁ তাৰপিছত সালোক সংশ্লেষণ কৰে নে নকৰে কিছুমান জীৱ আছে যি সালোক সংশ্লেষণ কৰিব পাৰে কোন কিছুমান জীৱ উদ্ভিদো চবে নোৱাৰে কাঠফুলা নোৱাৰে খেলুৱৈ পাৰে এনেকুৱা ধৰণে মানে চ' যিবিলাকে সালোক সংশ্লেষণ কৰিব পাৰে তাহাঁতক আমি বেলেগকৈ ক্লাছিফাই কৰিলোঁ বেলেগ এটা শ্ৰেণীত যি নোৱাৰে তাক বেলেগ এটা শ্ৰেণীত বিশেষকৈ আমি উদ্ভিদ আৰু প্ৰাণী বুলি কৈ দিয়াৰ মাত্ৰ বুজি পালা যে সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত ভিত্তি কৰি চলাচল কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে বুজি পাইছা চ' সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে য'ত কি কৰে উদ্ভিদ এজোপাই সূৰ্যৰ পোহৰ লয় মাটিৰ পৰা পানী আৰু খনিজ লৱণ লয় তাৰপিছত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ খাদ্য প্ৰস্তুত কৰে আৰু বায়ুমণ্ডললৈ অক্সিজেন এৰি দিয়ে দিছ ইজ কল্ড ফটোচিন্থেচিছ বা সালোক সংশ্লেষণ ই কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত ভিত্তি কৰি ক্লাছিফিকেশ্যন কৰা হয় বা আমি কি কৰোঁ শ্ৰেণী বিভাজন কৰোঁ তাৰপিছত কংকালতন্ত্ৰযুক্ত নে কংকালতন্ত্ৰহীন যদি তোমালোকে ইয়াতে চোৱা কেঁচু এইটো এটা কেঁচু হয় এইটো এটা অক্টোপাছ হয় এইটো এটা গৰু হয় এইটো এটা মানুহৰ মই জকা দেখাইছোঁ চ' কিছুমান জীৱ আছে যাৰ কংকালতন্ত্ৰ বুলি ক'লে গম পাইছা চাগে যে দেহটো প্ৰটেকশ্যন দিবৰ কাৰণে হওক তাত এটা মানে কি থাকে এনেকুৱা ধৰণৰ এটা কংকাল থাকে মানে জকাটো মানে বুজি পাইছানে চ' কেঁচু এটাৰ ক্ষেত্ৰত সেইবিলাক
নাথাকে অক্টোপাছৰ ক্ষেত্ৰত নাথাকে সেই কংকাল তন্ত্ৰটো নাথাকে সো যিবিলাক জীৱৰ ক্ষেত্ৰত গৰুটো মানুহটো ছাগলটো যিবিলাক জীৱৰ ক্ষেত্ৰত কংকাল তন্ত্ৰ থাকে সেইবিলাকক এটা বেলেগ ভাগত ভাগ কৰি দিয়া যিবিলাকৰ নাথাকে সেইবিলাকক এটা বেলেগ ভাগত ভাগ কৰি দিয়া কংকাল তন্ত্ৰ থাকে নাথাকে তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয় তাৰ পিছত বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ সম্পৰ্ক এতিয়া চাবা হা এটো ইন্টাৰেষ্টিং হয় যে বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ কি সম্পৰ্ক আছে এটা বস্তু আমি জানো যে বিবৰ্তন কি হয় আমি পঢ়িছিলো চেপ্টাৰটোৰ নামটো আমাৰ কি আছিল যে ক্ৰমবিকাশ আৰু লগতে আমাৰ কি আছিল হেৰিডিটি এণ্ড ইভলিউচন আছিল অৰ্থাৎ হেৰিডিটিটো আমি কি বুলি কৈ আছিলো পাহৰি গৈছো হঠাৎ বংশগতি ইয়েস বংশগতি আৰু ক্ৰমবিকাশ এতিয়া বংশগতি বুলি ক'লে আমাৰ বংশটো কেনেকে ধৰণে আগবাঢ়ি যায় যে আমাৰ ককা আইতা আছিল ককা আইতাৰ দুজন ল'ৰা হ'ল ঠিক আছে ধৰি লোৱা দুজন ল'ৰা ওকে এজন হৈছে সমীৰণ ছাৰ আৰু এফালে এজন হৈছে ঋতুপৰ্ণ ছাৰ হয়নে বাৰু দুজন ল'ৰা ছোৱালী মানে দুজন ল'ৰা জানিবা আকৌ সেই দুজন ল'ৰাৰ দুটা বেলেগ বেলেগ ফ্যামিলি এটো এটা মানে ধৰা মই ইয়াৰ নাম দিলো এ এই ফ্যামিলিটোত এই ছোৱালীজনীৰ মই নাম দিলো জানিবা বি ঠিক আছে এনে ধৰিলো আৰু এনে ধৰিলো আৰু ঋতুপৰ্ণ ছাৰ যেহেতু মোৰ নিজৰ দাদা হয় এইকাৰণে মই এটা এক্সাম্পল লৈ ললো এয়া হৈছে আমাৰ পাপা মা ওকে এটা কি হল বা মই এনেকা ধৰণে ক'ব পাৰো যিকোনো নিজে যিকোনো এক্সাম্পল মিলাই ল'ব পাৰা ঠিক আছে নিজৰ লগতে মিলাই লোৱা সো ককা আইতা সাপোজ আমাৰ ককা আইতা জানিবা এয়া জানিবা ঠিক আছে এয়া জানিবা মোৰ পাপা হয় আৰু এয়া মোৰ বৰ্তা হয় ঠিক আছে এয়া মোৰ পাপা হয় আৰু এয়া মোৰ বৰ্তা হয় সো দুটা ফ্যামিলি আছে আৰু এই ফ্যামিলিটোত তোমালোকৰ নিজৰ নিজৰ জানিবা পাপাৰ ফ্যামিলি বৰ্তাৰ ফ্যামিলি এই ফ্যামিলিটোত ধৰিলা তুমি আছা জানিবা বৰ্তাৰ ফ্যামিলিটোত কাজিন আছে হয়নে এজনী কাজিন আছে সো এতিয়া তোমালোকে মই কি বস্তুটো লৈ যাও বিচাৰিছো চাবা এইটো কি হয় তুমি কবলৈ গলে এইটো হৈছে বংশগতি এইটো কি হয় এইটো হৈছে বংশগতি বেলেগ একো বস্তু নহয় এইটো বংশগতি এতিয়া মই যদি কওঁ যে ইয়াত চাৰিত্ৰিক বৈশিষ্ট্য চাৰিত্ৰিকভাৱে চৰিত্ৰবিলাক কাৰ বেছিকে মিল আছে দেখাত মিল বা কথাই বতৰাই কাৰ বেছি মিল পাবা যদি তোমালোকে ককা আইতা লগত যদি মিল আছে বুলি চাবলৈ যোৱা তেতিয়া তোমালোকে দেখিবা যে তোমাৰ দেউতা আৰু বৰ্তাৰ মাজত দেখাটো বহুত মিল আছে কথা বতৰাটো বহুত মিল আছে হয়নে তাৰ পিছত তোমাৰ নিজলৈ গুছি আহা আৰু এটা জেনাৰেশন আৰু অকমান বংশগতিত তুমি আগবাঢ়ি গৈ থাকা চোৱা বংশগতি আৰু ক্ৰমবিকাশ তেতিয়া মই কৈছিলো যে ক্ৰমবিকাশ বংশগতিৰ ফলতে হয় বহুত বছৰ ধৰি যেতিয়া বংশগতি হৈ থাকিব লাষ্টত গৈ নতুন এটা জীৱৰ সৃষ্টি হৈ যাবগে দ্যাট ইজ কল্ড ক্ৰমবিকাশ সেইকাৰণে মই বস্তুটো অলপ মিলাবলৈ ট্ৰাই কৰিছো ক্ৰমবিকাশ বুলি আছে যেটো বংশগতিৰ লগত মই মিলাবলৈ ট্ৰাই কৰিছো কিয়নো ক্ৰমবিকাশটো হয় কিহৰ কাৰণে বহুত লং টাৰ্মত হোৱা বংশগতিৰ বাবে হয় হাজাৰ হাজাৰ কোটি কোটি বছৰ পিছত চোৱা এতিয়া এই বংশগতিৰ ফলত যেতিয়া এই নতুন এটা জীৱৰ সৃষ্টি হৈছে মই জীৱ এটা বুলি যদি ধৰি লওঁ যিকোনো এটা জীৱ ঠিক আছে বা এই ল'ৰাটো এই ছোৱালীজনী এহেতৰ মাজত যিমানটো মিল আছে সেই মিলখিনি যদিও আছে তাত কিন্তু পাৰ্থক্য অলপমান বেছিকৈ আহিব বা এই ফ্যামিলিটোতে যদি দুটা ল'ৰা ছোৱালী আছে এ বি এই ইয়াত যদি পি কিউ মই ইনে নাম দি দিছো দে পি কিউ দুটা ল'ৰা ছোৱালী আছে সো ইয়াৰ আৰু ইয়াৰ মাজত যিমান মিল থাকিব যেনেকৈ ধৰি লোৱা এই একে ককা আইতাৰ পৰা বৰ্তা তোমাৰ দেউতা আৰু বৰ্তা আছে জানিবা সো তেওঁলোকৰ মাজত যিমান মিল থাকিব এতিয়া পিছৰ জেনাৰেশনলৈ যিমানে গৈ থাকিব তাহাঁতৰ এই তোমাৰ আৰু তোমাৰ ভাইটি বা ভন্টিৰ মাজত যিমান মিল আছে কাজিনটোৰ লগত মিল আছে যদিও তোমাৰ ভন্টি ভাইটিতকৈ কম আছে কথাটো বুজি পাইছা নাই বাৰু তেনেকৈ ধৰণে ইয়াত কি হ'ব অলপমান ডিফাৰেন্সেস আহি গৈ থাকিব কিন্তু তাহাঁতৰ মাজতো চাৰিত্ৰিক বৈশিষ্ট্য হেবলি থাকিব এতিয়া এই কথাটোৱে কৈছে যে বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ কি সম্পৰ্ক আছে তেতিয়া হলে ইভলিউশন বিবৰ্তন এই যে বংশগতি যে হৈ গৈ আছে লাহে লাহে বাঢ়ি গৈ আছে হেতুটো বিবৰ্তন হ'ব এটা সময়ত গৈ বুজি পাইছা সো সেই বিবৰ্তনৰ ফলতে আসলতে নতুন বৈশিষ্ট্য দেখা দিয়ে যেনেকৈ ককা আইতাৰ পিছত এই যদিও মিল আছিল তোমাৰ দেউতা আৰু বৰ্তাৰ তাত অলপমান বৈখাদিষ্ট আছিল নতুন এটা বৈশিষ্ট্য দুইজনৰ অলপ হলো আছিল বেলেগ অলপ চাৰিত্ৰিক বৈশিষ্ট্য আছিল তাৰ পিছলে সেই চাৰিত্ৰিক বৈশিষ্ট্য আৰু বেলেগ হৈ গৈ থাকিব তোমাৰ দেউতা আৰু তোমাৰ বৰ্তাৰ মাজত যিমান মিল আছে তোমাৰ আৰু তোমাৰ কাজিনটোৰ মাজত এইফালে দুটা ভাগ হৈ গুছি গল নহয় ইয়াৰ আৰু ইয়াৰ মাজত মিলটো কিন্তু অকমান হলো তাতকে কি হ'ব কম হ'ব তেনেকৈ ধৰণে তাৰ মানে কৈছে যে বিবৰ্তন যেতিয়া হৈ গৈ থাকিব তেতিয়া নতুন বৈশিষ্ট্য দেখা দি গৈ থাকে
সেই বৈশিষ্ট্য অনুসৰি জীৱক শ্ৰেণী বিভাজন কৰা হয় সেই বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি জীৱবিলাক শেষত গৈ কি হৈ যাবগৈ শ্ৰেণী বিভাজন হৈ গুচি যায় অৰ্থাৎ শ্ৰেণী বিভাজন হৈছে বিৱৰ্তনৰ প্ৰতিফলন অৰ্থাৎ আমি কি বুলি ক'ব পাৰো যে বিৱৰ্তনৰ ৰিজাল্ট হিচাপে আমি কি পাওঁ দুটা বেলেগ বেলেগ শ্ৰেণী আমি পাব পাৰো যেনেকৈ তোমালোকে দেখিছা সাউথ আফ্ৰিকাৰ মানুহবিলাক আৰু ইয়াৰ মানুহবিলাক বেলেগ বেলেগ টাইপৰ হয় নে নহয় হয় আৰু সেই দুটা টাইপৰ মানুহৰ মাজত পৰিৱৰ্তন যে আহিছে তো বহুত লং টাৰ্মত আহি গৈছে প্ৰথমতেতো আমি জনাত আদাম আৰু স্মিথ দুজন মানুহ আছিলে গোটেই পৃথিৱীত হয়নে প্ৰথম মানুহ হেয়া বুলি কোৱা হয় আদাম আৰু স্মিথ তোমালোকে ইউটিউবত চালে আৰু কিবা কিবি ভিডিঅ'জ পাই যাব পৰা ডোন্ট নো আজিকালি পুৰা মজা মজা ভিডিঅ' বনাই থাকে তো এনিমেশ্যনত চ' তাৰ পৰাইতো বাঢ়ি বাঢ়ি গোটেই পৃথিৱীখনত এতিয়া কোটি 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 মানুহ বুজি পাইছানে আৰু মানুহবিলাকৰ ঠাই ভেদে মানুহবিলাকৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক অলপ বেলেগ বেলেগ হয় চ' সেই সেনেকৈ ধৰণে এটা মানে যিহেতু বিৱৰ্তনৰ ফলতেই আল্টিমেটলি ৰিফ্লেক্ট হয় বা কিহৰ প্ৰতিফলন ঘটে শ্ৰেণী বিভাজন অ'কে চ' বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ মিল আছে এতিয়া এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় সমসংস্থ অংগ বা হোমোলগাছ অৰ্গেনছ আৰু সমবৃত্তিক অংগ বা এনালগাছ অৰ্গেনছ কি হয় চাবা প্ৰথমতে আহি যাওঁ আমি এইটোতে সমসংস্থ অংগ বা হোমোলগাছ অৰ্গেন যদি তুমি সংজ্ঞা দিবলৈ যোৱা যে যি অংগবোৰৰ গঠন আৰু উৎপত্তি একে কিন্তু কাজ ভিন্ন হয় কাম কাজবিলাক বেলেগ দেখাত একে হয় কিন্তু গঠন উৎপত্তি একে হয় কিন্তু কামবিলাক বেলেগ কিন্তু তাক সমসংস্থ অংগ বুলি কোৱা হয় অৰ্থাৎ একে ধৰণৰ গঠন থকাৰ পিছতো ই ভিন্ন ভিন্ন কাৰ্য কৰে যেনেকৈ ভেকুলী আৰু জেঠীৰ যদি তোমালোকে হাতৰ গঠনটো চোৱা ঠেঙৰ গঠনটো প্ৰায় একে নিচিনা দেখাত দেখিছানে এফালে আঙুলি সদৃশ আছে ইয়াতো আছে এনেকুৱা ধৰণে আছে ইয়াত তোমাৰ জইণ্ট দুটা দেখিছা একে আছে কিন্তু জেঠীটো আৰু ভেকুলীটোৰ কামটো বেলেগ ভেকুলীটোৱে জপিয়াবলৈ ইউজ কৰে জেঠীটোৱে বগাবলৈ ইউজ কৰে যদি তোমালোকে চৰাই আৰু মানুহৰ চৰাইৰ ডেউকা ইয়াৰ ওপৰত পাখি থাকে মানুহৰ হাতখনৰ ইয়াৰ ওপৰত আকৌ মাংসপেশী থাকে এই হাৰ্ডিকেইটাৰ যদি গঠন চোৱা তাতো প্ৰায় একে ধৰণৰ দেখি পাবা কিন্তু কাম দুটাৰে বহুত বেলেগ চৰাইৰ কাম হৈছে উৰি যোৱা উৰিবলৈ ব্যৱহাৰ কৰে আৰু মানুহে হাতখনে বস্তু ধৰিবলৈ বা কাম কৰিবলৈ ব্যৱহাৰ কৰে চ' ইয়াত সকলোৰে গঠন একে অস্থি বিন্যাস একে কিন্তু ব্যৱহাৰ বেলেগ অস্থি মানে কি হাড়ৰ যিটো গঠন তাৰমানে সেইটো একে কিন্তু কাম বেলেগ বেলেগ হয় উদাহৰণস্বৰূপে কি বুলি ক'লো যে ভেকুলী জেঠী আকৌ চৰাই আৰু মানুহ চ' এই বস্তুটোৱে এটা বহুত ইণ্টাৰেষ্টিং কথা যে ইয়াতে যদি ভেকুলী আৰু জেঠীৰ যে এই গঠনটো যে প্ৰায় একে দেখিছা হাড়ৰ ইয়াৰ অৰ্থ হ'ল যে এহেঁতৰ মানে পূৰ্বপুৰুষ একে আছিল এতিয়া কিন্তু ক্ৰমবিকাশৰ ফলত ভেকুলীটোৰ কাম কৰাৰ মানে ভেকুলীটোৰ কামটো বেলেগ হৈ গ'ল একেটা অংগ লৈ কিন্তু জেঠীটোৰ কামটো বেলেগ হৈ গ'ল বুজি পাইছানে কিন্তু তাহাঁতি মানে ক্ৰমবিকাশৰ ফলত সেই কামটো কৰিবৰ বাবে এডপ্ট হওঁতে নতুন এটা প্ৰজাতি হৈ গুচি গ'ল ভেকুলী নতুন এটা প্ৰজাতি হৈ গুচি গ'ল জেঠী না জেঠীৰ পৰা ভেকুলী হৈছে না ভেকুলীৰ পৰা জেঠী হৈছে তাহাঁতৰ পূৰ্বপুৰুষ খালি একে আছে সেই একে পূৰ্বপুৰুষৰ পৰা বেলেগ বেলেগ কাৰ্য কৰিবৰ বাবে দুটা নতুন প্ৰজাতিৰ সৃষ্টি হৈ গ'ল ভেকুলী আৰু জেঠী ক্ৰমবিকাশৰ ফলত চৰাই আৰু মানৱ তাৰমানে পূৰ্বপুৰুষ একে আছিল সেইকাৰণে তাহাঁতৰ কি হৈছে হাড়ৰ গঠন একে কিন্তু কাম বেলেগ বেলেগ হৈছে পূৰ্বপুৰুষ একে না চৰাইৰ পৰা মানুহ হৈছে না মানুহৰ পৰা চৰাই হৈছে সেইকাৰণে আজি চৰাইও আছে মানুহো আছে চৰাইও আছে ভেকুলীও আছে জেঠীও আছে ভেকুলীও আছে কোনোবা এটা নোহোৱা হৈ যাব লাগিব যদি ইটোৰ পৰা সিটো হৈছে হয়নে নহয় কিন্তু ইয়াত দুইটা বস্তুৱে আছে তাৰমানে পূৰ্বপুৰুষ একে আছিল যাৰ বাবে তাহাঁতৰ গঠনটো একে থাকি গ'ল কিন্তু কামটো বেলেগ হৈ গ'ল বেলেগ কাম কৰোঁতে সি এটা চৰাই হৈ গ'লগে বেলেগ এটা বস্তু বেলেগ কাম কৰোঁতে সি এটা মানুহ হৈ গ'লগে কথাটো বুজি পাইছেনে পূৰ্বপুৰুষ একে আছে চ' এইবিলাক ক্ৰমবিকাশ এইবিলাক কম টাইমত হোৱা নাই হাজাৰ হাজাৰ কোটি কোটি বছৰৰ মূৰত হোৱা এটা পৰিৱৰ্তন সেইটোৱে কোৱা হয় ক্ৰমবিকাশ বুজি পাইছা চ' এইটো কোৱা হয় সমসংস্থ অংগ যিবিলাক জীৱৰ ক্ষেত্ৰত অংগবিলাকৰ গঠন একে হয় হাড়ৰ গঠন একে কিন্তু কামবিলাক বেলেগ বেলেগ কিন্তু যদি তোমালোকে বৃত্তি মানে হৈছে কৰ্ম বৃত্তি চ' সমবৃত্তি সমান একে কাম কৰে তুমি যদি চোৱা বাদুলি আৰু চৰাই তাহাঁতৰ হাড়ৰ গঠন সম্পূৰ্ণ বেলেগ দেখিছা ইয়াৰ ডেউকাখনৰ হাড়ৰ গঠন ইয়াৰ বাদুলিৰ ডেউকাখনৰ কিন্তু তাহাঁতৰ কাম একে দুইটাই উৰিবলৈ ব্যৱহাৰ কৰে সেইকাৰণে কয় যে সমবৃত্তিক অংগ হৈছে বাদুলি আৰু চৰাইৰ ডেউকা যদি কোনো জীৱৰ শৰীৰৰ দুটা অংগৰ গঠন আৰু আকাৰ বেলেগ বেলেগ হয় কিন্তু কাৰ্যত আকৌ একে ধৰণৰ হয় সেইবিলাকক সমবৃত্তিক অংগ বুলি কোৱা হয় কাৰ্য একে হয় কিন্তু গঠন বেলেগ গতিকে সিহঁতৰ পূৰ্বপুৰুষ একে নাছিল সেইকাৰণে তাহাঁতৰ গঠন বেলেগ কাম একে কৰিব পাৰে কিন্তু পূৰ্বপুৰুষ একে নাছিল যেতিয়া গঠন বেলেগ হ'ব গম পাবা পূৰ্বপুৰুষ একে নাছিল বুজি পালা ইয়াৰ পিছত জীৱাশ্ম বা আমি তাক কি বুলি কওঁ ফচাইল
যদি তোমালোকে কি হয় জীৱাশ্ম যদি জানিব বিচাৰা তেতিয়াহ'লে আমি যদি ডেফিনিশ্যন লিখিব বিচাৰোঁ আমি কি বুলি লিখিম যে জীৱৰ মৃত্যু হ'লে ইহঁতৰ দেহ গেলি পচি নাইকিয়া হয় আৰু কেতিয়াবা মৃত জীৱৰ অংগসমূহ সম্পূৰ্ণভাৱে গেলি পচি নাইকিয়া হৈ নাযায় কিছুমান অংশ যেনেকৈ হাৰ্ডিবিলাক থাকি গুচি গ'ল শিলৰ মাজত চেপা খায় চ' এনেধৰণৰ জীৱদেহৰ অৱশিষ্টক জীৱদেহটোৰ অৱশিষ্ট বাকী থাকি যোৱা যিটো অংশ অৱশিষ্ট তাক কি বুলি কোৱা হয় জীৱাশ্ম বুলি কোৱা হয় ডাইনাছৰ আছে বুলিনো কেনেকৈ গম পোৱা গ'ল পৃথিৱীত জীৱাশ্ম পোৱা গৈছিলে তাৰমানে ডাইনাছৰৰ অৱশিষ্ট পোৱা গৈছিলে অৰ্থাৎ এনেকুৱা হাৰ্ডি চাৰ্ডিবিলাক কিহবাৰ মাজত সোমাই চেপা খাই থাকি গ'ল তাৰ চাপটো পোৱা গ'ল এনেকুৱা ধৰণৰ বা এনেকুৱা টাইপৰ মাছ বোলে আজি বহুত হাজাৰ বছৰ আগতে এইটো মাছ আছিল কিন্তু আজি তাৰিখত নাই কেনেকৈ গম পালে সেই মাছটোৰ জীৱাশ্ম পোৱা গৈছে তাৰমানে অৱশিষ্ট অংশ পোৱা গৈছে হয়নে চ' জীৱাশ্ম মানে এইবিলাকে যে বহুত বছৰ ধৰি যেতিয়া শিলৰ মাজত থাকি যোৱা চেপা খাই থাকি যোৱা এটা জীৱৰ অৱশিষ্ট বা হাৰ্ডি হওক জকাটো হওক থাকি গ'ল সেই বস্তুটো যেতিয়া পোৱা যায় খননৰ ফলত হওক হয়নে চ' সেইবিলাক কোৱা হয় জীৱাশ্ম থাকি যোৱা অংশ গেলি পচি নগৈ যদি কিবা অংশ বাকী থাকি গৈছে জীৱটোৰ সেইটো হৈছে জীৱাশ্ম সম্পূৰ্ণভাৱে গেলি পচি নোযোৱাৰ ফলত জীৱাশ্ম পোৱা যায় এতিয়া চোৱা এইকেইটা হৈছে আৰু কেইটামান জীৱাশ্মৰ মই দেখাইছোঁ ইয়াত গছৰ কাণ্ডৰ জীৱাশ্ম অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্ম এটোক এমোনাইট বুলি কোৱা হয় অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্ম এটোক ট্ৰাইলোবিট বুলি কোৱা হয় এইটো এটা মাছৰ জীৱাশ্ম নাইচিয়া এইটো হৈছে ডাইনাছৰৰ লাওখোলাৰ জীৱাশ্ম এটোক ৰাজাচোৰাছ বুলি কোৱা হয় চ' এইখিনি বস্তু আমাৰ কিতাপত মেবি দেখুওৱা আছিল নেকি মই কিতাপখনৰ পৰা চাগে দেখাইছোঁ চ' জীৱাশ্মবিলাক এইবিলাকে যিবিলাকৰ কি হয় মানে শৰীৰৰ বাকী থাকি যোৱা অংশবিলাক যেতিয়া বহুত বছৰৰ মূৰত যেতিয়া পোৱা যায় এইবিলাকে হৈছে জীৱাশ্ম সম্পূৰ্ণ যেতিয়া গেলি পচি নাযায় বাকী থাকি যোৱা অংশ জীৱাশ্মবিলাকৰ বয়স কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰি ধৰি লোৱা তোমালোকে বহুত বছৰ আগৰ এটা জীৱ বুলি গম পালা বাৰু কিন্তু কিমান বছৰ আগৰ একজেক্টলি তাৰ বয়সটো কেনেকৈ ক'ব পৰা যায় এতিয়া যে কোৱা হৈছে ধৰি লোৱা ইমান বছৰ আগতে ডাইনাছৰ আছিল ইমান বছৰ আগতে এই মাছটো আছিল এইটো কেনেকৈ কোৱা যায় সেই জীৱাশ্মটোৰ পৰা তাৰ কাৰণে দুটা পদ্ধতি আছে এটা হৈছে আপেক্ষিক পদ্ধতি আৰু এটা হৈছে মৌলৰ সমস্থানিকৰ অনুপাত নিৰ্ণয় কৰা পদ্ধতি দুটা পদ্ধতি এটা আমি বিশেষকৈ আমি আপেক্ষিক পদ্ধতিটোহে পঢ়িম কিন্তু পদ্ধতি দুটা আছে কিন্তু তাৰে আমি কোনটো পদ্ধতি পঢ়িম আপেক্ষিক পদ্ধতি পঢ়িম যে জীৱাশ্মৰ পৰা জীৱৰ বয়সটো কেনেকৈ নিৰ্ধাৰণ কৰা হয় যে কিমান বছৰ আগতে আছিল এই জীৱটোটো কেনেকৈ নিৰ্ধাৰণ কৰা হয় জীৱাশ্মৰ পৰা জীৱৰ বয়সৰ নিৰ্ধাৰণৰ আপেক্ষিক পদ্ধতিটোত কি কৰা হয় যে এই পদ্ধতি অনুযায়ী পৃথিৱীৰ উপৰিপৃষ্ঠত মানে পৃথিৱীৰ উপৰিভাগত খনন কাৰ্য কৰোঁতে ওপৰৰ স্তৰসমূহত উদ্ধাৰ হোৱা জীৱাশ্মৰ বয়স গভীৰতাৰ স্তৰত পোৱা জীৱাশ্মতকৈ কম ধৰা হয় তাৰমানে আমি জানো যে পৃথিৱীখনৰ ইয়াৰ পৃষ্ঠ তাৰ তললৈ যেতিয়া আমি খান্দি গৈ থাকিম তেতিয়াতো জীৱাশ্মবিলাক পোৱা যায় চ' তাত আমাৰ আপেক্ষিক পদ্ধতিৰে কি কৈছে আমি ইয়াত চালে অকণমান বেছি ভালকৈ বুজি পাম একেটাই ডেফিনিশ্যন মই ইয়াত লিখি ৰাখিছোঁ যে ধৰি লোৱা ইয়াত খনন কৰিছে এই জীৱবিলাক বেছি ওপৰত আছে যে খনন কৰোঁতে কি কৰিছে ওপৰৰ স্তৰসমূহত উদ্ধাৰ হোৱা জীৱ এইবিলাক ওপৰৰ স্তৰ ইয়াৰ পৰা গৈ আছে মানে এইবিলাক তলৰ স্তৰ চ' ওপৰৰ স্তৰত যিবিলাক জীৱ পোৱা যায় তাহাঁতৰ কি বুলি কোৱা হৈছে বয়স গভীৰৰ স্তৰ তাতকৈ তলৰ স্তৰতকৈ যিবিলাক জীৱ আছে তাতকৈ কম হয় ধৰি লোৱা এইটো 1 নম্বৰ এইটো 2 নম্বৰ স্তৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ স্তৰ চ' তললৈ গৈ আছে মানে গভীৰৰ স্তৰ পাই গৈ আছে তাৰমানে 1 নম্বৰ জীৱটোৰ যিটো বয়স হ'ব তাতকৈ ইয়াৰ আগৰ জীৱটো বেছি পুৰণি হ'ব তাতকৈও পুৰণি সেইকাৰণে বেছি তলত জমা হৈ গৈ আছে বিকজ ইয়াৰ ওপৰত জমা হৈ গৈ আছে নে নাই মাটিবিলাক তাৰ ফলত খনন কৰোঁতে ওপৰৰ পৰা একদম শেষত যিটো মৰি জমা হৈছে সেইটোৱে পাবা তাৰমানে বয়সটো তললৈ যিমানে গভীৰলৈ গৈ থাকিবা সিমানে বেছি পুৰণি জীৱবিলাক পোৱা যাব তাৰমানে সেই পদ্ধতিটোৱে কোৱা হৈছে আপেক্ষিক পদ্ধতি তাৰ ওপৰত ভিত্তি কৰি বয়স নিৰ্ধাৰণ কৰা হয় বোলে এই জীৱটোতকৈ এই জীৱটো আগতে আছিল ইয়াতকৈ ই আগতে আছিল কথাটো তেনেকুৱা বুজি পাইছা এতিয়া চোৱা এইকেইটা তোমালোকৰ কিতাপখনত দি থোৱা এটা ধুনীয়া এক্সাম্পল কেইটামান দিয়া আছে জীৱাশ্মৰ মানে বয়স কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰি তাৰ ওপৰত যে কেনেকৈ জীৱাশ্মসমূহ তৰপে গঠন হয় তৰপে কেনেকৈ জমা হয় চাবা দেই 100 কোটি বছৰৰ আগৰ কথা আকৌ ষ্টৰিত আহিছোৱা সাগৰৰ তলিত কিছুমান অমেৰুদণ্ডী প্ৰাণী মৰাৰ পাছত বালিত পুত খাই যায় এই বালি তৰপে জমা হৈ চাপৰ ফলত কঠিন শিললৈ ৰূপান্তৰ ঘটে ইয়াত দেখাইছে সাগৰৰ তলত কিছুমান অমেৰুদণ্ডী প্ৰাণী যাৰ মেৰুদণ্ড নাই এনেকুৱা প্ৰাণী কিছুমান জমা হৈ গ'ল তাৰ ওপৰত বালি জমা হ'ল আৰু হেঁচা খাওঁতে সেই বালিবিলাক পাথৰ হৈ গুচি গ'ল কোটি বছৰৰ পাছত কোনো অঞ্চলত বাস কৰা ডাইনাছৰৰ মৃত্যুৰ পাছত
সিহঁতৰ দেহ বোকাত পুত খাই পৰে ইয়াৰ পিছত আকৌ কোটি কোটি বছৰৰ পিছত ডাইনাছৰবিলাক মৰি আকৌ বোকাত পুত খাই গ'ল এই তৰপটোৰ ওপৰত ডাইনাছৰবিলাক এতিয়া পুত খাই যাব কালক্ৰমত বোকাবোৰ কঠিন হৈ আকৌ শিললৈ পৰিৱৰ্তন হ'ল বোকাবিলাক হেঁচা খাওঁতে খাওঁতে ওপৰত আকৌ লেয়াৰ জমা হওঁতে হওঁতে হেঁচা খাই শিলত পৰিণত হৈ গ'ল এই শিলাখণ্ড অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্মৰ উপৰিভাগত স্তৰীভূত হৈ ৰ'ল কি বুলি কৈছে এই শিলাখণ্ড এই শিলৰ যিবিলাক খণ্ড বা অংশবিলাক এইবিলাক অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্মৰ উপৰিভাগত স্তৰীভূত হৈ ৰ'ল এইখিনি অমেৰুদণ্ডী প্ৰাণী আছিল তাৰ ওপৰত শিলৰ যিখিনি আকৌ নতুন তৰপ বহিলে তাহাঁতি স্তৰীভূত হৈ গ'ল জমা হৈ পৰি হয়নে তাৰপিছত কি বুলি কৈছে চাবা আকৌ কোটি কোটি বছৰৰ পাছত শিলাখণ্ডৰ ওপৰত ঘোঁৰাজাতীয় প্ৰাণীৰ জীৱাশ্মৰ গঠন হৈ আন এটা স্তৰ সৃষ্টি হ'ব তাৰপিছত আকৌ ঘোঁৰাজাতীয় প্ৰাণী একজেক্টলি ঘোঁৰা বুলি কোৱা নাই ঘোঁৰাজাতীয় প্ৰাণী এনেকুৱা ধৰণৰ প্ৰাণীৰ গেলি পচি যোৱা অংশ গেলি পচি গ'ল বাৰু মাংস স্কিন এইবিলাক গেলি পচি গ'ল কিন্তু হাৰ্ডিবিলাক থাকি গ'ল তাৰ ওপৰৰ অংশত জীৱাশ্ম হিচাপে জমা হ'ল আকৌ বহু বছৰৰ পাছত যেতিয়া ইয়াৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত শিলৰ কিছু অংশ ক্ষয়ীভৱন হৈ ঘোঁৰাজাতীয় প্ৰাণীৰ জীৱাশ্ম ওলাই পৰে এতিয়া এনেকৈ তৰপে তৰপে জমা হৈ থাকোঁতে বহু বছৰ পিছত এখন নদী আহিলে নদীৰ সোঁতে ওপৰৰ মাটিখিনি যেতিয়া কঢ়িয়াই লৈ গুচি গ'ল তেতিয়া প্ৰথম কোনখিনি ওলাব ইয়াত ঘোঁৰা ওলাব ঘোঁৰাজাতীয় যিখিনি মানে জীৱ আছিলে তাহাঁতৰ বাকী থাকি যোৱা যি অংশ যাক আমি কৈছোঁ জীৱাশ্ম বুলি সেই অংশটো তাত ওলাই যাব চ' যেতিয়াই জীৱাশ্মে দেখা পোৱা গ'ল লগালগ তাত কি হ'ব গভীৰ শিলাখণ্ডৰ খননৰ ফলত পুৰণি জীৱাশ্মসমূহ পোৱা যায় ইয়াত যেতিয়া ঘোঁৰাৰ জাতীয় কিবা মানে এটা প্ৰাণীৰ যেতিয়া ইয়াত কি পোৱা গ'ল জকাটো পোৱা গ'ল যেনিবা কিন্তু সেই ঘোঁৰা নহয় লগালগ আমাৰ মানে কি বাঢ়ি গ'ল কি বাঢ়ি যোৱা বুলি কয় আমাৰ এইটো অনুসন্ধিৎসু যিটো মন হয়নে নহয় মানে আমাৰ জিজ্ঞাসাটো বাঢ়ি গ'ল আৰু যে আৰু কি বা আছে তললৈ খান্দিলে বা আৰু কিউৰিয়চিটিটো বাঢ়ি গ'ল তাৰমানে আৰু বা কি ওলাব চ' খান্দোতে দেখিলে যে তাৰ তলত ডাইনাছৰ ওলালে তাৰ তলত অমেৰুদণ্ডী প্ৰাণী সেইবিলাক ওলালে তো এতিয়া যেতিয়া নদীখনে আহি উটুৱাই লৈ গুচি গ'ল ঘোঁৰাৰ জাতীয় যিবিলাক জীৱ আছিলে কিন্তু দেখিলে যে এইটো ঘোঁৰাও নহয়চোন একজেক্টলি চ' এইটো কি হয়নো তাৰ তলত কি আছেনো তাৰ তলতে খান্দিলেও কি পোৱা যাব চ' এনেকৈ খান্দোতে যিবিলাক পালে সেইবিলাক পাই পেলাই আল্টিমেটলি তেওঁলোক কেনেকুৱা কনক্লুজনত আহিলে যে এই ঘোঁৰাজাতীয় যিখিনি মানে জীৱ আছিলে তাতকৈ পুৰণি আছিলে ডাইনাছৰ তাতকৈ পুৰণি আছিলে সেই অমেৰুদণ্ডী প্ৰাণীবিলাক চব অমেৰুদণ্ডী প্ৰাণী নহয় সেই যিবিলাক অমেৰুদণ্ডী প্ৰাণী তাতে পোৱা গৈছিলে সেইবিলাক তাতকৈও আগতে অহা প্ৰাণী আছিল তাৰমানে চ' সেইটো এটা আইডিয়া পালে নে নাপালে চ' এইটো হৈছে আপেক্ষিক পদ্ধতি তাৰমানে আৰু জীৱাশ্মবিলাক এনেকৈ সৃষ্টি হয় এনেকৈ ইটো তৰপৰ ওপৰত সিটো তৰপ জমা হৈ বালিয়ে পুতি পেলালে সময়ৰ লগত বালিবিলাক কঠিন শিলৰ দৰে হৈ গ'ল তাৰ মাজত চাপা খাই থাকি গুচি গ'ল আকৌ ওপৰত আহিলে তাতে ক'ৰবাত কেনেবাকৈ দেখি পোৱা গ'ল যে কিবা এটা পোৱা গ'ল জকা এটা পোৱা গ'ল আকৌ সেইটো খান্দোতে আমাক যে কয় কেঁচু খান্দোতে সাপ ওলালে বুলি তেনেকুৱা হ'ল কেছটো পাইছিলে ঘোঁৰাজাতীয় বস্তুৰ জীৱাশ্ম খান্দোতে লাষ্টত দেখিলে যে বাপৰে ডাইনাছৰো আছিলে পৃথিৱীত এটা সময়ত বুজি পাইছা তাতকৈও বেলেগ জীৱ আছিলে ডাইনাছৰতকৈও পুৰণি জীৱ আছিলে খান্দোতে গম পোৱা গ'ল চ' এইবিলাক হৈছে বহুত ইণ্টাৰেষ্টিং বস্তু পুৰাতত্ত্ববিদ বুলি যিবিলাক কোৱা হয় তেওঁলোকৰ কামবিলাক এইবিলাকে এতিয়া চোৱা প্ৰশ্নাৱলীৰ এটা কুৱেশ্যন হৈ গ'ল যে দুটা প্ৰজাতিৰ মাজত বিৱৰ্তনৰ সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটা উদাহৰণ দিয়া এই কুৱেশ্যনটো কিন্তু বুজি পাবলৈ অকণমান ক্ৰিটিকেল হয় বস্তুটো বুজিব ট্ৰাই কৰিবা যে দুটা প্ৰজাতি বেলেগ দুটা প্ৰজাতি ফৰ এক্সাম্পল মই ক'লোঁ যে চৰাই আৰু মানুহ বেলেগ প্ৰজাতি হয়নে নহয় তাহাঁতৰ মাজত বিৱৰ্তনৰ সম্পৰ্ক স্থাপন কৰিবলৈ তুমি এনেকুৱা এটা সম্পৰ্ক দিয়া যদিও বেলেগ কিন্তু এটা সম্পৰ্ক দেখুওৱা যে তাহাঁতৰ মাজত বিৱৰ্তনৰ এটা সম্পৰ্ক কিনো বিৱৰ্তনৰ সম্পৰ্ক মানে যে তাহাঁতৰ পূৰ্বপুৰুষ একে আছিল চ' তোমাক যেতিয়া ক'ব বিৱৰ্তনৰ সম্পৰ্ক আছে চৰাই আৰু মানুহ তুমি লগালগ কি কেটচ কৰিবা আচ্ছা তাৰমানে তাৰ পূৰ্বপুৰুষ একে আছিল আৰু ক্ৰমবিকাশৰ ফলত দুটা বেলেগ হৈছে সেই কথাটো বুজি পাব লাগিব তুমি এইটো বস্তু তুমি মোক কিবা এটা উদাহৰণ দি বুজোৱা যে ইহঁতৰ পূৰ্বপুৰুষ একে আছিল মই কেনেকৈ মানি ল'ম যে ক্ৰমবিকাশৰ ফলতহে দুটা বস্তু সৃষ্টি হৈছে চৰাই আৰু মানুহ কিন্তু পূৰ্বপুৰুষ একে আছিল বিৱৰ্তনৰ সম্পৰ্ক এটা দেখুওৱা যে বিৱৰ্তনৰ ফলতহে দুটা বেলেগ হৈছে কেনেকৈ দেখাবা উদাহৰণ দিয়া সেইটোৱে হৈছে যে কেনেকুৱা চাৰিত্ৰিক বৈশিষ্ট্য হ'ব যিটো চৰিত্ৰ চাই তুমি ক'ব পাৰিলা যে বিৱৰ্তনৰ ফলতহে বেলেগ হৈছে আগতে কিন্তু একে আছিল তেতিয়া তুমি ক'বা যে যিবিলাক অংগ বা যি অংগসমূহৰ গঠন একে কিন্তু কাৰ্য বেলেগ হয় সেইবিলাকক সমহস্থ অংগ বুলি আমি জানো চ' এই ধৰণৰ অংগ থকা প্ৰজাতিসমূহে একেই পূৰ্বপুৰুষৰ পৰা বিকশিত হৈছে বুলি সূচায় যিবিলাকৰ গঠনটো একে কিন্তু কাম বেলেগ একেই পূৰ্বপুৰুষৰ পৰা আহিছে বুলি সূচায় তো সেয়েহে সমহংস্থ অংগৰ উপস্থিতিয়ে দুটা প্ৰজাতিৰ মাজত বিৱৰ্তনীয় সম্পৰ্ক স্থাপন কৰে সমহংস্থ অংগৰ উপস্থিতিয়ে চ' মই যে তোমাক ক'লো যে এটা উদাহৰণ তুমি মোক দিয়া যে এহেঁতি যে বিৱৰ্তনৰ ফলতহে দুটা প্ৰজাতিৰ সৃষ্টি হৈছে কিন্তু তাহাঁতৰ পূৰ্বপুৰুষ একে মিল যে আছে কিবা এটা তাৰ উদাহৰণ দিয়া তেতিয়া তুমি ক'লা যে ছাৰ চাওক ইয়াৰ আৰু ইয়াৰ শৰীৰৰ
এই মানে ইয়াৰ ডেউকাৰ হাড়ৰ গঠন মানুহৰ হাতৰ গঠন প্ৰায় একে হাড়ৰ গঠনকেইটা একে কিন্তু কাম বেলেগ বেলেগ এনেকুৱা যদি অংগ আপুনি কৰবাতো দেখিছে য'ত গঠন একে কাম বেলেগ আপুনি বুজি পাওক যে এহেতৰ পূৰ্বপুৰুষ একে আছিল বেলেগ বেলেগ কাম কৰোতে কৰোতে দুটা বেলেগ প্ৰজাতিৰ সৃষ্টি হৈ গুচি গ'ল গতিকে এইটো বিবৰ্তন নহয় জানো দুটা প্ৰজাতিৰ মাজত সেইটো এটা বিবৰ্তনৰ সম্পৰ্ক যে পূৰ্বপুৰুষ একে আছিল বিবৰ্তন হৈ 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 দুটা প্ৰজাতিৰ সৃষ্টি হ'ল এটা সম্পৰ্ক আছে যে সম্পৰ্কটো কি একে পূৰ্বপুৰুষ আছে সেইটো বিবৰ্তনীয় সম্পৰ্ক তাৰ পূৰ্বপুৰুষ যদি একে আছিল দুটা কেনেকৈ হ'ল তেতিয়া কম যে বিবৰ্তনৰ ফলত হ'ল সেইটো বিবৰ্তনীয় সম্পৰ্ক সো উদাহৰণস্বৰূপে মানুহৰ হাত আৰু পাখিৰ নহয় এইটো পক্ষীৰ ডেউকা ঠিক আছে তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 2 আছে প্ৰশ্নাৱলীৰ যে পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমহংস্থ অংগ বুলি ক'ব পাৰিনে পাৰোনে কিয় পাৰি বা কিয় নোৱাৰি পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমহংস্থ হ'বলৈ হ'লে কি হ'ব লাগিব কাম বেলেগ কিন্তু গঠন একে আমি ক'ব নোৱাৰো কিয়নো পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা যদি তুমি চাবলৈ যোৱা ক'বা যে পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমহংস্থ অংগ বুলি ক'ব নোৱাৰি কেলে নোৱাৰি বাদুলিৰ ডেউকা দীঘল আঙুলিক সংযোগ কৰি ৰখা ছালৰ পৰিৱৰ্তন কিন্তু পখিলাৰ পাখি কাইটিন নামৰ প্ৰটিনেৰে গঠিত এক আৱৰণ এই গঠনটোৱে বেলেগ ইয়াৰ যেটো গঠন পখিলাৰ পাখিটো কাইটিন নামৰ এক কিহৰ দ্বাৰা গঠন হয় প্ৰটিনৰ দ্বাৰা গঠন হয় কিন্তু ইয়াৰ এই দীঘল নখযুক্ত যিবিলাক অংগ আছিল বা আঙুলি সদৃশ যিবিলাক আছিল সেইবিলাকক সংযোগ কৰি ৰখা এখন ছাল হয় এখন স্কিন হয় এটো গঠনটো বেলেগ হয় পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাৰ গঠনটো বেলেগ কিন্তু কাম একে হ'ব পাৰে গতিকে সমবৃত্তিক বুলি তুমি ক'ব পাৰা গতিকে কাৰ্য একে ধৰণৰ কিন্তু উৎপত্তি যেহেতু ইয়াৰ পৃথক পৃথক হয় কাৰ্য একে কিন্তু গঠন যেহেতু বেলেগ গতিকে উৎপত্তি বেলেগ বেলেগ আছিল তাৰ মানে যদি উৎপত্তি বেলেগ আছিল তেতিয়াহ'লে হি সমহংস্থ অংগ কেতিয়া হ'ব নোৱাৰে বুজি পাইছা ইয়াত নখ লগা কিছুমান বা নখৰ দৰে আঙুলি সদৃশ কিছুমান অংগ আছে তাক সংযোগ কৰি ৰাখিছে ধৰি লোৱা মোৰ নখকেইটা আঙুলিকেইটা সংযোগ কৰি ৰখা এখন স্কিন এনেকুৱা ধৰণে পৰিৱৰ্তন হৈছে কিন্তু কাম একে যে উৰিবলৈ ব্যৱহাৰ কৰে ইয়াতো উৰিবলৈ ব্যৱহাৰ কৰে কিন্তু ইয়াৰ গঠনটো তেনেকুৱা নহয় যে আঙুলি সদৃশ অংশ আছিল তাত স্কিন এখন হৈ গ'ল নহয় ইয়াত কি আছে কিছুমান কাইটিন নামৰ প্ৰটিনেৰে গঠিত এখন আৱৰণ আছে বুজিলো লাষ্ট কুৱেশ্যন আজিৰ ক্লাছটোৰ কাৰণে কুৱেশ্যন নম্বৰ 3 প্ৰশ্নাৱলীৰ যে জীৱাশ্মসমূহ কি হয় বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় আমি অলৰেডি গমেই পালো জীৱাশ্মসমূহ কি হয় তথাপিতো এবাৰ আকৌ দেখাই দিছো আৰু যে কেতিয়াবা মৃতজীৱৰ কিছুমান অংগ পৰিৱেশৰ সম্পূৰ্ণভাৱে গেলি পচি নাইকিয়া হৈ নাযায় কিছুমান অংশ থাকি যায় আৰু কালক্ৰমত সময়ৰ লগত সেই অংগসমূহ লাভা নাইবা ভূখণ্ডত মাটিৰ তলত বা লাভা গম পাইছা নহয় সো সেইবিলাকৰ মাজত ছাপ হিচাপে থাকি যায় এনেকা ধৰণে থাকি যায় আৰু এইবিলাকক আমি কি বুলি কওঁ জীৱাশ্ম বুজিলো আমি তাৰপিছত কৈছে জীৱাশ্মসমূহে আমাক কেনেকৈ সহায় কৰে বিবৰ্তন সম্পৰ্কে জানিবলৈ বিবৰ্তন মানে কি যে সময়ৰ লগত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈ আহিছে জীৱটো সো আমি যে কৈছো যে ঘোঁৰা জাতীয় জীৱৰ জীৱাশ্ম তাৰমানে ঘোঁৰাটো আজি তাৰিখতো আছে সো হেনেকুৱা ধৰণৰ জীৱ আগতেও আছিল তাৰমানে কিন্তু সেই আগৰ দিনৰ যেটো জীৱ আছিল আৰু এতিয়া যে ঘোঁৰা জাতীয় জীৱবিলাকৰ মাজত কি পাৰ্থক্য আছে সময়ৰ লগত কি তাহাঁতি হাল হলনি কৰিছে এইবিলাক সম্পৰ্কে আমি জীৱাশ্ম চাই গম পাব পাৰো যে আগত বহুত হাজাৰ বছৰ আগত এনেকুৱা আছিল আজি তাৰিখত এনেকুৱা সো সেই ধাৰণা আমাক দিয়ে গতিকে কৈছে জীৱাশ্মসমূহৰ সহায়ত মিলিয়ন বছৰ পুৰণি জীৱৰ জীৱন ধাৰণ সম্পৰ্কে জানিব পাৰি ডাইনাছৰ তাৰ জকাটো পোৱাৰ লগে লগে আমি গম পালো যে হি কেনেকুৱা টাইপৰ আছিল তাৰ জীৱন ধাৰণ কেনেকুৱা হ'ব পাৰে হয়নে সো জীৱাশ্ম অধ্যয়নৰ যোগেদি সেই জীৱৰ বৰ্তমান জীয়াই থকা জীৱসমূহৰ সৈতে সম্পৰ্ক নিৰ্ধাৰণৰ ক্ষেত্ৰতো সহায় কৰে আজি তাৰিখত যিবিলাক জীয়াই আছে তাৰ লগত তাৰ কিবা সম্পৰ্ক আছে নে নাই অৰ্থাৎ তেতিয়াৰ পৰা এতিয়ালৈকে কেনেকৈ চেঞ্জ হৈছে সেই বিবৰ্তন সম্পৰ্কে বিবৰ্তন কেনেকৈ আমি ৰিলেট কৰিছো এই টপিকটোত যে তেতিয়া এনেকুৱা আছিল এতিয়া সেই তেনেকুৱা টাইপৰ জীৱবিলাক এনেকুৱা হয় সো কেনেকুৱা ধৰণে সময়ৰ লগত সলনি হৈছে দ্যাট ইজ কল্ড বিবৰ্তন ইভলিউশন তাৰ লগত আমাক জানিবলৈ কোনে সহায় কৰে এই জীৱাশ্মসমূহে সহায় কৰে থ্যাংক ইউ আজি ক্লাছটো ইমানে আছিল নেক্সট আৰু এটা ক্লাছৰ হৈতে আমি আমাৰ এটো চেপ্টাৰ সামৰিব পাৰিম গতিকে আশা কৰো সকলোৱে বুজি পাইছা ভিডিওটো ভালকৈ চোৱা ক্লাছ নোটবিলাক একদম ধুনীয়াকৈ মুখস্থ কৰিব লাগিব এই চেপ্টাৰটোত অলপমান সো ধুনীয়াকৈ এবাৰ পঢ়ি দিয়াৰ পিছত মই ভাবো সুন্দৰভাৱে তোমালোকে গোটেইখিনি বস্তু বুজি পাই যাবা থ্যাংক ইউ সো মাচ নতুন এটা ভিডিওৰ হৈতে আকৌ লগ পাম